লিভাৰত যেতিয়া ফেটছ গুচি যায় নহয় সেই ফেটি লিভাৰ এক্সাৰচাইজ কৰি বা খানা কণ্ট্ৰল কৰি ঠিক হৈ যায় কিন্তু যেতিয়া মানে ষ্টেজ বেছি হৈ গৈ থাকে মানে থাৰ্ড ষ্টেজ হ'ল ফ'ৰ্থ ষ্টেজ হ'ল লিভাৰ গৈ থাকে তেতিয়া কিন্তু সেই লিভাৰৰ খানাৰ পৰাই ডায়েবেটিছ তাৰপিছত তোমাৰ পেংকিয়াছত প্ৰব্লেম হয় পেংকিয়াছৰ প্ৰব্লেম হ'লে ইনচুলিন ফৰ্মেশ্যন কৰিব নোৱাৰা হয় ডায়েবেটিছ আহিলে BP হ'ল ষ্ট্ৰ'কৰ প্ৰব্লেম হ'ল হাৰ্টৰ প্ৰব্লেম হ'ল গোটেই হৈ যে সেই লিভাৰটোৰ কাৰণেই হৈ থাকে মানে আৰু গোটেই বস্তুটো কি হয় খোৱা বস্তুটোৰ কাৰণে মানে তুমি যদি ভালকে ৰিচাৰ্চ কৰা তোমাৰ ওচৰ পাজৰৰ মানুহ না যিকেইজনে বেছি এটা সময়ত মানে আজি লাষ্ট 10 বছৰৰ পৰা বহুত বেছি মদ খাইছিলে বহুত বেছি গুটখা খাইছিলে বহুত বেছি তামোল খাইছিলে তেওঁলোক কেঞ্চাৰ হয় বা লাংছৰ প্ৰব্লেম হয় বা লিভাৰৰ প্ৰব্লেম হয় গোটেইকেইজন মানুহ ঢুকাইছে ল'ৰা ছোৱালীবিলাকক আজিকালি গাৰ্জেনবিলাকে য়োগাৰ প্ৰতি মানে মানুহকে কনচিয়াছটো হয় কিন্তু কনচিয়াছ এই জেগাটোত ক'ব লাগে যে ল'ৰা ছোৱালীবিলাক বেয়া দিশত গৈ আছে নেকি মদ খাই একো লাভ নাই মদ খাই বেমাৰ এটা লিখাই থাকে সুৰাপান স্বাস্থ্যৰ পক্ষে হানিকাৰক যিটো মানুহে গুটখা খাই তাত লিখাই থাকে কেঞ্চাৰৰ এটা ছবি তথাপিতো মানুহে খাই আছে এইটো কি হৈছে এটা বিজনেছ কৰি আছে মানে তেওঁলোকে কিনো ডিপ্ৰেশ্যন ৱৰ্ড কোনে উলিয়ালে নাজানো মতে সেই ৱৰ্ডকেইটা মই ডিলিট কৰি দিব বিচাৰিছো মানে ডিপ্ৰেশ্যন আৰু ষ্ট্ৰেছ বুলি এই শব্দকেইটা ভাবিবই নালাগে মানে 24 ঘণ্টাৰ আমাৰ যিটো লাইফষ্টাইল মানে সেইকাৰণে কোৱা হয় য়োগা ইজ এ মানে কি আৰ্ট অফ লিভিং নমস্কাৰ প্ৰয়াসৰ এটি নতুন খণ্ডলৈ আপোনালোকক স্বাগতম আজিৰ খণ্ডটি হ'বলৈ গৈছে যথেষ্ট ইনফৰ্মেটিভ কাৰণ আমাৰ এই ব্যস্ততাপূৰ্ণ জীৱনটিত য়োগাই কেনেকৈ আমাক নিৰোগী কৰি ৰাখিব পাৰে সুস্থ কৰি ৰাখিব পাৰে কেনেকৈ আমাক পজিটিভ এনাৰ্জিয়ে ইনফ্লুৱেঞ্চ কৰিব পাৰে সেই সম্পূৰ্ণ কথাখিনি আজি এই খণ্ডটিত আপোনালোকে চাব পাৰিব গতিকে মই আশা কৰিছো এই খণ্ডটি স্কিপ নকৰাকৈ শেষলৈকে চাওক কাৰণ আজি মোৰ অতিথি হৈ আছে অসমৰ এগৰাকী য়োগা প্ৰশিক্ষক তথা শৰীৰ চৰ্চাবিদ জয়ন্ত বেজ ডাঙৰীয়া গতিকে শেষলৈকে আজিৰ খণ্ডটি চাওক মই আশা কৰিছো আপোনালোকে যথেষ্ট ইনফৰমেশ্যন আজিৰ এই খণ্ডটিৰ পৰা পাব সাম্য মৈত্ৰী বাণী শিৰত লৈ ৰূপান্তৰৰ ৰূপেৰে আগবাঢ়ি যোৱাই আমাৰ প্ৰয়াস আমাৰ প্ৰয়াস আমাৰ প্ৰয়াস নমস্কাৰ জয়ন্ত দা কি খবৰ নমস্কাৰ আৰু প্ৰয়াসৰ সকলো দৰ্শকলৈ মই নমস্কাৰ জনাইছো খবৰ ভাল খবৰ ভালে আছে পজিটিভ কামেৰে কেনেকৈ জীৱন চলি আছে চলি আছে কাম পজিটিভ মানে কি থিংকিংটো যেহেতু কিবা এটা কাম কৰাৰ আগত এইটো কৰিম বুলি ভাবিয়ে লওঁ কৰিব পাৰিম বুলি ভাবিয়ে লওঁ তেনেকৈ কাম চলি আছে আৰু কৰি আছো যথেষ্ট মানে আপুনি ব্যস্ত হৈ আছিলে আমাৰ টাইম মিলা নাই কিন্তু আজি লাকিলি আমাৰ মিলিছে গতিকে ইমান ব্যস্ততাপূৰ্ণ আপুনি এটা জীৱন তাৰ পাছতো যে মোৰ প্ৰয়াসৰ অতিথি হৈ আহিছে তাৰ কাৰণে বহুত ধন্যবাদ ধন্যবাদ মইহে আহিব পৰা নাই কাৰণে অকণমান মই ক্ষমা বিচাৰিছো কিন্তু হৈছে আজি আহিছে আমি তুমি যিহেতু কৈছা য়োগাৰ ওপৰত আমি কথা পাতিম আমাৰ দৰ্শকসকলেও কিছুমান কথা তুমি যেহেতু কৈছা জানিব পাৰিব বুলি ভাবিছা মই চেষ্টা কৰিম মই বহুত বেছি এক্সাইটেড হৈ আছো কাৰণ এই সেশনটোৰ কাৰণে আমাৰ জীৱনটো ইমান আজিকালি ব্যস্ত হৈ গৈছে ন গতিকে তাৰ মাজত যদি আমি য়োগাটোক কেনেকৈ আমি জীৱনত ইনক্লুড কৰিব পাৰোঁ অন্তৰ্ভুক্ত কৰিব পাৰোঁ সেইটো কথা পাতিবলৈ নিশ্চয় আমাৰ যে দৰ্শকসকল যথেষ্ট উপকৃত হ'ব চেষ্টা কৰিম দৰ্শকসকলক মই যি জানো মই ক'ব পাৰোঁ ঠিক আছে তেতিয়াহ'লে আমি আৰম্ভ কৰোঁ মোৰ জানিবলৈ মন যায় আচলতে য়োগাৰ ৰিয়েল মিনিংটো কি হয় য়োগা মানে হৈছে যোগ মানে আমি যিটো এতিয়া তুমিয়ে মই বহিছো এটা মানুহ দুটা মানুহ যোগ হৈছে তেনেকে আমাৰ কেইবাজনো মানুহ যোগ হৈছে সেইটোৱে যোগ আৰু হৈছে কি শৰীৰৰ লগত আমাৰ মনৰ মিল বুলি কয় যে মানে শৰীৰৰ লগত মনৰ মিলটো কি যেতিয়া মই কিবা এটা কথা চিন্তা কৰি আছো নহয় মোৰ মনটো সেই কথাটোতে পাৰ্টিকুলাৰ বস্তুটোতে মানে কনচেনট্ৰেশ্যন কৰি থাকিব লাগিব মানুহে যে কয় যে শৰীৰৰ লগত মনৰ মিল সেইটো মানে বহুত কিবা এটা ধৰিব শৰীৰৰ লগত মনৰ মিল এইটো কি বস্তু হৈ যায় সেইটো নহয় মানে মই কিবা এটা কাম কৰিব যেতিয়া ওলাইছো মোৰ দুটা বস্তুৱে মানে সেই বস্তুটো কনচেনট্ৰেশ্যন হৈ থাকিব লাগিব মাইণ্ডটো আৰু শৰীৰটো দুটা বস্তুৱে একেটা জেগাতে লাগি থাকিব লাগিব সেইটো হৈছে শৰীৰ আৰু মনৰ মিলন তাৰপিছত এতিয়া হৈছে আমাৰ যে পৰিৱেশৰ লগতো আমি মিলি থাকিব লাগিব যে মানে মই আমাৰ গোটেই পৰিৱেশটো পৃথিৱীত জীৱ জন্তু সকলোৰে মাজত যিটো পজিটিভ যিটো ধুনীয়াকৈ এটা বান্ধোনত মিলি থাকিব লাগে যে সেইটো এটা যোগ হয় আৰু যিটো আমাৰ আৰু কোৱা হয় লাইফষ্টাইল যিটো আমি 24 ঘণ্টাৰ যিটো লাইফষ্টাইল সেইটোৱে যোগ মানে হৈছে মানে এটা প্ৰণালীবদ্ধ লাইফষ্টাইল কিন্তু আমাৰ মনত এটা কনসেপ্ট থাকে ন যোগ মানে যোগাসনটো যোগা এটা পাৰ্ট আমি ধৰি লওঁ আমাৰ অষ্টাংগ যোগা মতে য়ম নিয়ম আসন প্ৰণায়াম প্ৰত্যাহাৰ ধ্যান ধাৰণা সমাধি আমাৰ 8টা লিম্ব থাকে 8টা লিম্বৰ আমি মাত্ৰ যোগাটো এটা তাৰ আসনহে হয় মানে যাতে তোমাৰ আমাৰ বেমাৰখিনি বা ভাল কৰিবৰ কাৰণে বা নিজে সুস্থ থাকিবৰ কাৰণে বা শৰীৰৰ বডি লেংগুৱেজটো ভাল হ'বৰ কাৰণে বা নিৰোগী হৈ থাকিবৰ কাৰণে যিখিনি আমি এটা আসন কৰোঁ সেইটো হৈছে অষ্টাংগ যোগাৰ এটা পাৰ্ট হৈছে আসন
ওকে কিন্তু যোগা মানে যোগাটো এনেকুৱা হৈছে ন আজিকালি আমাৰ লাইফৰ যেটো কৈছে এটা পাৰ্ট হৈ গৈছে কিমান ইম্পৰ্টেন্ট হয় মানে আজিৰ সময়ত যেটো যথেষ্ট মানুহে কিন্তু যোগাটো কৰিবৰ কাৰণে যথেষ্ট আগ্ৰহী হৈ থাকে কিছুমান মানুহ এটা সময় মিলাই যে আমি এটো সময় যোগাটো কৰিবই লাগিব দেই সেই বস্তুটো আমাৰ ইম্পৰ্টেন্সটো কওকচোন যোগাৰ ইম্পৰ্টেন্সটো মানে হৈছে আলটিমেটলি চোৱা মানে মানুহৰ গোল এটাই থাকিব লাগে আমি যোগাটো কিয় কৰিম এটা হৈছে আমাৰ সুস্থ শৰীৰটো সুস্থ হৈ থাকিব লাগিব আৰু মনটো সুস্থ হৈ থাকিব লাগিব মানে এটা সুস্থ শৰীৰত এটা সুস্থ মন থাকিব তো সেইকাৰণে শৰীৰটো সুস্থ হৈ থাকিবৰ কাৰণে যোগাটোৰ এটা আজিকালি দিনত অত্যন্ত প্ৰয়োজন যিহেতু আমি যিমানখিনি বস্তু আমাৰ মানে শৰীৰটো চলি থাকিবৰ কাৰণে এটা আছে খাদ্য আমি আজিকালি খোৱা যে আমাৰ যিখিনি খাদ্য খাদ্যখিনি আমাৰ খেলি মেলি মানে প্ৰায় আমি অৰ্গেনিক্স বস্তু খাবলৈ নাপাওঁ আমি বজাৰৰ পৰা বস্তুখিনি কিনি আনো যেতিয়া বজাৰত বস্তুখিনি বিকে তেওঁলোকে বিক্ৰী কৰিবৰ কাৰণে এই কাম কৰি আছে ন তেতিয়া মানুহৰ ইমান ডিমাণ্ড আছে বস্তুৰ প্ৰডাকশ্যন কৰিবৰ কাৰণে তেওঁলোকে বহুত ধৰণৰ কেমিকেলছ এই খানাখিনি দি দিবলগীয়া হয় মানে ধৰি লওক আমি শাক পাচলিয়ে খাইছোঁ বা ফল মূলে খাইছোঁ চবতে তুমি চাবাচোন ফল মূলটো পকা ভেজাল বুলি মই নকওঁ তো গছতো লাগে খালি তাত মানে কলটো পকিবৰ কাৰণেও কেমিকেলটো দিয়া হয় আমটো পকিবৰ কাৰণেও কেমিকেলটো দিয়া হয় শাক পাচলিবিলাক গ্ৰ'থ হ'বৰ কাৰণেও কেমিকেল দিয়া হয় তাত পোকে নধৰিবৰ কাৰণে আকৌ পোক মৰা দৰৱটো দিবলগীয়া হয় এই যে ৰাতিপুৱা আমি চাহ খাওঁ যে চাহত যে পোক হয় যে চাহত কিছুমানটো এই কেটাৰপিলাৰ ৰেড স্পাইডাৰ বুলি হয় সেইবিলাক মাৰিবলৈ এটা দৰৱ দিয়া থাকে নহয় আলটিমেটলি কি সেই বস্তুখিনি আমি কনজিউম কৰি আছোতো যিটো বস্তুৱে পোক মাৰি দিয়ে সেই বস্তুটো আমি খাই আছো সেইটোতো এটা প্ৰয়োজন নহয় জানো সেই বস্তুবিলাক আমি হ'লেও শ্ল'কে এটা হ'লেও প্ৰয়োজন মানে ডেইলি মানে কনজিউম কৰি আছো সেই বস্তুবিলাকে বডিৰ পৰা ডিটক্স কৰিবৰ কাৰণে মানে উলিয়াই দিবৰ কাৰণে কিবা এটা এক্সাৰচাইজ আমাৰ মানে গোটেই দৈনন্দিন জীৱনত প্ৰয়োজন সেইটো লাগিলে তোমাৰ যোগাই হওক বা বেলেগ এক্সাৰচাইজে হওক কিন্তু যোগাই কৰে কি গোটেই ইণ্টাৰনেল বডি ফাংচনটো ঠিক কৰি ৰাখে মানে যোগাই সেইকাৰণে যোগাটো প্ৰত্যেক গেম তুমি যিয়ে নকৰা লাগিলে তুমি কিবা বেলেগ গেমো খেলি আছা তুমি বা মৰ্ণিং ৱাক কৰা ইভিনিং ৱাক কৰা কিন্তু এটা পাৰ্টিকুলাৰ টাইমত যদি যোগাটো এই কৰি থাকিব পৰা নহয় ইণ্টাৰনেল অৰ্গেনবিলাক বহুত দিনলৈকে ভাল হৈ থাকে মানে সেইকাৰণে যোগাৰ প্ৰয়োজনীয়তা আছে মানে যেটো বেমাৰৰ কথা ওলাইছে মই পাতিম কিন্তু তাৰ আগত মই যোগাৰ হিষ্ট্ৰীটো জানিবলৈ মন গৈছে হিষ্ট্ৰীটো এতিয়া আমি পঢ়া মতে প্ৰায় 5000 বছৰ পূৰ্বে ভাৰততে যোগাৰ প্ৰথম প্ৰচলন হৈছিলে মই আৰু এটা কথা কৈছো হা কিন্তু এতিয়া ভাৰতৰ কথা যেটো কৈছে কিন্তু বহুত কিছুমান থাকে যে বাহিৰৰ মানুহখিনি যোগাটো যেনেকৈ একচেপ্ট কৰিছে কিন্তু আমাৰ হে ভাৰতৰ লোকসকলে মানে এতিয়াহে বেছিকৈ তাৰ উপলব্ধিটো কৰিবলৈ লৈছে নি বাৰু নহয় মানে হৈছে কি উপলব্ধি আগতে আছিল আপুনি যদি শংকৰদেৱলৈ যদি ঘূৰি চাই নহয় তেতিয়াও কিন্তু আপুনি শংকৰদেৱে আমি এটা শক্তি আছিলে যোগা আসন কৰিছিলে আপুনি গম পায় নে তেতিয়া এটা আঙুলি ওপৰত আমাৰ থিয় হৈছিলে বুলি কয় সেইটো কি আছিলে তাত তেওঁ আসনে কৰিছিলে আমাৰ যদি সত্ৰীয়া আপুনি চাবলৈ যে মাটি আখৰাখিনি যে সেইখিনিতো যোগাই হয় নে তো সেইকাৰণে কি হয় বিভিন্ন ধৰক আমাৰ ইয়াত আছিলে প্ৰচলন আছিলে এটা আমাৰ গাঁৱত যদি আপুনি সত্ৰীয়া সংস্কৃতিলৈ যদি ঘূৰি যায় আমাৰ যদি কিমান 100 বছৰ পুৰণা সত্ৰীয়া সংস্কৃতি তাত কিন্তু সত্ৰীয়া লচা যিখিনি আমাৰ সত্ৰীয়া নৃত্যৰ যিখিনি কৰে তেওঁলোকে যে মাটি আখৰা শিকে নহয় মাটি আখৰাখিনি আপুনি একদম পিয়ৰলি মানে যোগাৰ পৰাই লোৱা হৈছে মানে যদিও হয় সেইখিনি আগৰ পৰা প্ৰচলন হৈ থকা বস্তু সেইখিনি নতুনকৈ আৱিষ্কাৰ হোৱা নাই আৰু যোগাটো যিহেতু 5000 বছৰ পূৰ্বে আমাৰ মহাদেৱ শিৱয়ে তেওঁ প্ৰথম যোগা শাস্ত্ৰৰ প্ৰচলন কৰিছিলে সেইকাৰণে তেওঁক আদিযোগী বুলি কোৱা হয় আপুনি এতিয়াও যদি তামিলনাডুৰ আমাৰ যিটো সদগুৰু তাৰ যিটো আধা আমি শিৱৰ মূৰ্তি এটা দেখোনে ব্লেক কালাৰ এটা চব প্ৰচলন হৈছে চবেই জানে তেওঁ সেই মূৰ্তিভাগৰ নাম সেইকাৰণে আদিযোগী ৰাখিছে তাত আদিযোগী তুমি পাবচোন আদিযোগী তো সেই কালক্ৰমত মহাদেৱ শিৱই তেওঁ সপ্তৰ্ষি আছিলে সপ্তৰ্ষি ঋষি তেওঁ খুব প্ৰিয় শিষ্য আছিলে তেওঁলোকক এই যোগাৰ তেওঁলোকে জ্ঞানখিনি তেওঁলোকক বিলাই দিছিলে এই কালক্ৰমত সপ্তৰ্ষি ঋষিয়ে মানে আমাৰ যি সাউথ ইষ্ট এছিয়া কাণ্ট্ৰি একেটা ভাৰতখন ডাঙৰ আছিলতো তো সাউথ ইষ্ট এছিয়া বিভিন্ন কাণ্ট্ৰিত বা তেওঁলোকে গৈ পেলাই তেওঁলোকে এই যোগা বিদ্যাৰ প্ৰচলন কৰিছিলে তাতে আৰু ঋষি মহৰ্ষিসকল আছে তেওঁলোকে প্ৰথম কৰিছিলে মানে তাৰপিছত কালক্ৰমত তোমাৰ পাণিনি তাৰপিছত পতঞ্জলি শুনিছালে এটা মহৰ্ষি পতঞ্জলি তাৰপিছত আমাৰ মহৰ্ষি যেতিয়া পতঞ্জলিলৈ আহিলে তেওঁ যোগাখিনি মানে থিয়ৰী আকাৰে লিখি পেলাই সেইকাৰণে তেওঁ লিখি থকা সেইখিনিকে চলি আছে সেইখিনিক মানে তেওঁ সেই পতঞ্জলি যোগ সূত্ৰ বুলি কোৱা হয় তেতিয়াই তেওঁ লিখিছিলে যে আমুক কাৰণে সেই এই পাৰ্টিকুলাৰ এই আসনটো কৰিলে এই বেমাৰটো ভাল হয় এই আসনটো কৰিলে এই বডি ষ্ট্ৰাকচাৰ ভাল হয় এই আসনটো কৰিলে মানুহ ওখ হয় তেতিয়াই লিখি থোৱা আছিলে সেইখিনিকে মানে এতিয়া প্ৰচলন হয় কিতাপ আকাৰে ওলাই এতিয়ালৈকে চলি আছে মানে গতিকে আমি এইটো ক'ব নোৱাৰো যে আগতে যিখিনি পৰম্পৰাগত আমাৰ যোগা আছিলে এতিয়াৰ লগত বোলে কিবা যদি সিমিলাৰ নাই সেইটোতো কোনো কথা নাই ন তেনেকুৱা কোনো কথা নাই আৰু ভাৰতবৰ্ষত কথাটো কি হ'ল এতিয়া মানে কি হয় ভাৰতবৰ্ষত প্ৰচলন হৈ আছিলে কিন্তু ধৰি লওক সেই সময়ত মিডিয়াৰ ইমান প্ৰভাৱ নাছিলে কোনোবাই যদি কৰি থাকে আমি গম নাপাওঁ মানে কিন্তু যেতিয়া মই কৈছা যে মানে বাহিৰত মানে বেছি প্ৰচলন হয় নেকি নহয় ইণ্ডিয়াতে প্ৰচলন হৈছিলে এতিয়া বাহিৰত যিখিনি গৈছে এতিয়া
মানে যিসকলে জানে হ'বলা আমাৰ UP হওক বা ঋষিকেশত হওক বহুত য়োগা চেণ্টাৰ আছে, বহুত য়োগা প্ৰশিক্ষক আছে, তেনেকৈ চাইনাৰ পৰা হওক বেলেগ কাণ্ট্ৰিৰ পৰা হওক, তেওঁলোকে ইণ্ডিয়াত য়োগা আহি শিকি যায় আৰু শিকি তাত কিন্তু তেওঁলোকে মানে কাম কৰি আছে, তেওঁলোকে প্ৰচলন কৰি আছে। তাৰ আগতো মানে আমাৰ ইণ্ডিয়াত BKS আয়েংগাৰ বুলি এজন আছিলে, তেওঁ বহুত মানে প্ৰচলন কৰিছিলে, তেওঁৰ কিতাপেই এতিয়া আমি বহুত পঢ়ি আছো, মানে BKS মানে য়োগা ইন লাইট, মানে প্ৰাণায়াম ইন লাইট, তেওঁ লিখা কিতাপে মানে বহুতখিনি, তেওঁ ধুনীয়া থিয়ৰি লিখি থৈ গৈছিলে। আৰু তেওঁ তাত মানে মেক্সিমাম ফৰেনাৰে আছিলে, এতিয়াও তেওঁ যিসকলে শিকাই আছে মই কৈছো এতিয়াও তেওঁলোকৰ BKS আয়েংগাৰ মানে লিজেণ্ডাৰী য়োগা শিকাই আছে। য়োগাৰ লগত আমি যে কথা পাতিছো প্ৰাণায়ামৰ কথাটো যে আহে, প্ৰাণায়ামৰ কথাটো অকণ কওকচোন। প্ৰাণা মানে হৈছে যিটো বায়ু মানে লৈ থাকো ন, আৰু আয়ামা দুটাত মানে য়োগাৰ প্ৰত্যেকটো বস্তু সংস্কৃত ৱৰ্ডৰ পৰা লোৱা হৈছে নহয়, সেইকাৰণে যেনে য়োগা মানে কি এটা ধাতু আছে, ইউজ ধাতুৰ পৰা য়োগা শব্দটো হৈছে, মানে ইউজ মানে সেই পজিটিভে ইউজৰ পৰা য়োগা। তেনেকে প্ৰাণায়াম নহয়, মানে প্ৰাণ আৰু আয়ামা দুটা বেলেগ বেলেগ ৱৰ্ক। প্ৰাণা মানে যিটো আমি লৈ আছো অক্সিজেনটো, উশাহ নিশাহ প্ৰাণ বায়ু আমি কওঁনে, আৰু আয়ামা মানে হৈছে কণ্ট্ৰল, উশাহ নিশাহৰ কণ্ট্ৰলটোৱে হৈছে প্ৰাণায়ামা, সেইটোৱে। আৰু উশাহ নিশাহ আমি প্ৰাণায়ামত মানে মানে থাকে ন, তেতিয়াহ'লে মই কিছুমান তাৰ উপকাৰিতাখিনি অকমান কৈ দিয়ক না, আমাৰ দৰ্শকসকলেও চাগে যিসকলে নাই কৰা কৰিবলৈ হয়তো ইচ্ছা প্ৰকাশ কৰিব ডেইলি এবাৰ হলেও। মানে কি হয় মানে য়োগা আৰু প্ৰাণায়াম পাৰিলে দুইটা একেলগে কৰিব লাগে। আৰু কিছুমান মানুহ আছে তেওঁলোকে মানে অকণমান ফিজিকেলি অকণমান কাৰোবাৰ বেছি, কাৰোবাত ভৰিত বিষাইছে, কাৰোবাৰ কঁকালৰ বিষ বেছি হৈ আছে, কোনোবাই বিচনাত থাকে, তেওঁলোকে য়োগা কৰিবলৈ অসমৰ্থ, তেওঁলোকে তেতিয়া অকল সেই প্ৰাণায়ামখিনি কৰিলেই মানে তেওঁলোকৰ বহুতখিনি ইণ্টাৰনেল ফাংচন ভাল হৈ থাকে। মানে অকল প্ৰাণায়াম মানে কেইবাটাও আছে নহয়, অনুলম বিলম হওক, কাৰোবাৰ ষ্ট্ৰেছৰ কাৰণে ভামৰি প্ৰাণায়াম হওক, তাৰপিছত তেনেকে সূৰ্য বেদনা চন্দ্ৰ বেদনা প্ৰাণায়াম হওক, শীতলী প্ৰাণায়াম হওক, তেনেকে বহুত প্ৰাণায়াম আছে। সেই প্ৰাণায়ামখিনি তেওঁলোকে কৰি থাকিলেও মানে যদি য়োগা কৰিব, যিসকলে য়োগা কৰিব একেবাৰে নোৱাৰে, তেওঁলোকে বিচনাতে বা যদি চকীতে বহি প্ৰাণায়ামখিনি কৰি থাকিব পাৰে। হয়, যিহেতু আপুনি ষ্ট্ৰেছৰ কথা কৈছে, হয়, আৰু এটা য়োগাৰ ফিজিকেল হেল্থৰ লগত য়োগাৰ মেণ্টেল হেল্থ এটা ইণ্টাৰলিংক আছে বুলি আপুনি ক'ব বিচাৰেনে? হয় আছে, নিশ্চয় আছে। কাৰণ মই কিয় কৈছো, আজিকালি চাওক আমাৰ মানে আমি ৱৰ্কিং মানে লাইফটো ইমান বেছি হেক্টিক হৈ গৈছে, প্ৰত্যেকজন মানে ইমান বেছি ব্যস্ত, ৰাতিপুৱাৰ পৰা ৰাতিলৈকে অফিচৰ ৱৰ্কলোড ইমান বেছি হয়, সেই সময়ত যদি য়োগা কৰে, অকমান মেডিটেশ্যনৰ কথা যিহেতু আমি যদি পাতো, মানে কেনেকে সেই বস্তুটো মানে দিনটোত এবাৰ হলেও কৰিবলৈ লাগে, সেই কথাখিনি অকমান কওকচোন। মানে কি হৈছে, এতিয়া দেখা যায় যে ৱৰ্কলোডটো বেছি হৈ যায়। ৱৰ্কলোডটো কি হৈছে, মানে আমাৰ এতিয়া কাম বহুত হৈ গৈছে, মানে কাম বহুত, স্কিম বহুত। এতিয়া মানে দেখিছিলে আমাৰ গভৰ্ণমেণ্ট এমপ্লয়ীবিলাকক দেখিছো, মানে আজি এটা স্কিম, কালি এটা স্কিম, এদিন দুটা তিনিটা স্কিম, মানে মানুহবিলাকে ইমানে কাম কৰিবলগীয়া হৈছে না। তেওঁলোকে আগতে এটা সময়ত আমাৰ এনে কোৱা দেখিছিলো যে গভৰ্ণমেণ্ট এমপ্লয়ীবিলাক বহুত সোনকালে মানে এচি ৰুমত বহি থাকে, সোনকালে গৈ। এতিয়া তুমি চাবচোন, আটাইতকৈ বেছি কাম কৰে কিন্তু গভৰ্ণমেণ্ট এমপ্লয়ীবিলাকে ৰাতিলৈকে কাম কৰে। আনকি তেওঁলোকে মানে ইমানে কামৰ টেনচন থাকে, ৰাতিপুৱা তেওঁলোকৰ এটা কাম থাকে, সেইটোত মানে কৰিবই লাগিব, মানে কাইলৈ বা আজি ৰাতি শেষ হ'বই লাগিব, টাৰ্গেট। তো সেইকাৰণে হৈছে কি, তো মই তেওঁলোকৰ কাৰণে মানে কি হ'ল, তেওঁলোকে যদিও ৰাতিপুৱা সময়ত এটা য়োগা টাইম উলিয়াব পাৰে, এতিয়া তাকে প্ৰব্লেম হ'ল কি, স্কুলবিলাক ৰাতিপুৱা খুলি দিয়ে। তো মানুহবিলাকে ৰাতিপুৱা ল'ৰা ছোৱালী স্কুলে পঠাব নে তেওঁ য়োগা কৰিবলৈ আহিব। এতিয়া তেওঁলোকে স্কুল পঠাওঁতে দেখা হয়, এতিয়া স্কুল আকৌ খুলিলে, গৰম বন্ধ কেইদিন পাৰিছিলে কোনোবাই কিবা কিবা, এতিয়া আকৌ স্কুল খুলি দিয়াৰ লগে লগে এতিয়া ল'ৰা ছোৱালীখিনি স্কুললৈ লৈ যাব, তাৰপিছত তেওঁলোকে স্কুল যোৱাৰ পিছত তেওঁলোকৰ অফিচ টাইমিং হৈ যাব, তাৰপিছত তেওঁলোকৰ গধূলিলৈকে আহি পাই মানে আকৌ ল'ৰা ছোৱালী টিউচন গুচি যাব, আৰু নিজেও ধৰক 6:30 আহি এটা ভাগৰ লাগে ন, ভাগৰ লাগে। সেইটো সময়ত মেণ্টেলি যিমান ষ্ট্ৰেছ লয়, এটা মানে ফিজিকেল এক্টিভিটি এটা কৰিবলৈ আমি নোৱাৰা হৈ যায়। কিন্তু তাৰ মাজতো যদি আমি ইচ্ছা কৰো, মানে যদি আমি ইচ্ছা কৰো, একচুৱেলি ইচ্ছা কৰিবই লাগে, শৰীৰটোহে মেইন ন। আমি যিহেতু ইমানখিনি ষ্ট্ৰেছ লৈ আছো, কিয় আমি কাম কৰি আছো, আমি এজন মানুহ যে কাম কৰি থাকে, যে বহুত দিনলৈ কাম কৰি থকা কেপাচিটিটো সক্ষমতা ৰাখিবৰ কাৰণে, আৰু তেওঁ সেই ষ্ট্ৰেছখিনি কমাবৰ কাৰণে য়োগাটোৰ প্ৰয়োজন। য়োগাটো কৰিব কেতিয়া, ৰাতি দেৰিকে খোৱাটো বাদ দি অকণমান যদি সোনকালে শুই যায়, আহি পেলাই ৰাতিপুৱা যদি সোনকালে উঠে, তেতিয়া কি হ'ব, এই মানে য়োগা কৰিবলৈ একেবাৰে মিনিমাম আধা ঘণ্টা এটা সময় যদি উলিয়াই লয়, আৰু আজিকালি মানে ধৰি লওক অনলাইন য়োগা মানে ট্ৰেইনিঙো থাকে, যদি তেওঁলোকে যাবলৈও সময় নাপায়, অনলাইন য়োগা ট্ৰেইনিং ল'ব পাৰে, নহ'লে বা এজন ভাল প্ৰশিক্ষকৰ ওচৰত এটলিষ্ট যদি 1 মাহমান তেওঁলোকে শিকি আহে, মিনিমাম একেবাৰে 1 মাহ লাগে, আৰু 1 মাহ শিকি অহাৰ পিছত তেওঁলোকে এটলিষ্ট কাম চলাব পৰাকে, বা তেওঁলোকৰ যিটো প্ৰব্লেম আছে, সেই প্ৰব্লেমখিনি যদি ভাল এজন য়োগা ইনষ্ট্ৰাক্টৰৰ লগত তেওঁলোকে ডিছকাছ কৰে, তেওঁ সেইখিনি শিকাই পঠিওৱাৰ পিছত তেওঁ তালৈ নগ'লেও মানে ঘৰত হ'লেও সেই টাইমটো মেইনটেইন কৰি চলি থাকিব, মানে এইটো কৰিব লাগে। আৰু তাৰ লগতে তেওঁ যদি ল'ৰা ছোৱালী বা তেওঁ মানে গোটেই পৰিয়ালটো যদি ক'বলৈ যাব পৰা নাই, যাতে ঘৰতে এটা জেগা এটা উলিয়াই তেওঁলোক 4জন হওক, ঘৰত 3জনীয়া ফেমিলিটো, যাতে তেওঁলোকে
নিজৰ এটা য়োগা মানে কিবা session কৰিব থাকে পাৰে। নেকি য়োগাৰ কিবা টাইম আছে নেকি য়োগাৰ টাইমিংটো একচুৱেলি ৰাতিপুৱাটো বেষ্ট টাইম বুলি আমি কোৱা হয় মানে কি হয় য়োগা কৰাৰ মানে খোৱা যিটো আমি কিবা এটা খোৱাৰ পিছত ৰাতিপুৱা আমি প্ৰায় পেটটো খালী হৈ থাকে এইটো নহয় যে একেবাৰে খালী পেটত কোনোবাই গৰম পানী খালে কোনোবাই ব্লেক কফিও আজিকালি খায় 2-3টা আলমণ্ড খাই ল'লে বা খেজুৰ 2-3টা খাই ল'লে সেইকেইটা খাই একেবাৰে খালী পেটত কৰিব নালাগে মানে অকণমান কোনোবাই চাহ খালে চাহো কিন্তু মই একটু আজিকালি কেমিকেলটো মই ছাপোৰ্ট নকৰোঁ চাহটো যদিও খাই অৰ্গেনিক টিটো তেনে খাই তেওঁলোকে য়োগা কৰিলে কিন্তু আবেলি যেতিয়া কৰা হয় তেতিয়া কি হয় মানে য়োগা কৰাৰ প্ৰায় 2.5 ঘণ্টা বা 3 ঘণ্টাৰ আগতহে খোৱা বস্তু খাব লাগে মানে সেই ডিউৰেশ্যনটো অকণ পেটটো খালী ৰাখিব লাগে যিহেতু খানাটো হজম হৈ যায় আৰু পেটটো যদি তোমাৰ খোৱাৰ পিছত লগে লগে অকণ মানে গোটেই খানাটো লগে লগে হজম নহয় তেতিয়া সেই য়োগা কৰিলে বৰ সেই বেনিফিটটো পোৱা নাযায় সেইকাৰণে সেই 2.5 ঘণ্টা 3 ঘণ্টা যে গেপটো ৰাখিব পোৱা যায় যদি আবেলি যদি তুমি কৰা তেতিয়া ধৰি লোৱা তুমি 8টা বজাত য়োগা কৰিবা তুমি সেই 5টা বজা বা 5:30 মানে সেইখিনি তেতিয়াই খাব লাগিব তাৰ মাজৰ সেইখিনি খাব নালাগে যদি তুমি 6টা বজাত য়োগা সেশন কৰা তেতিয়া তুমি সেই 3টা বা 2টা বজাতে তুমি খাই শেষ কৰিব লাগিব কথাটো সেইটো আৰু এনেকুৱা কোনো কথা নাই যাৰ যেনেকুৱা টাইমিং টাইমতে য়োগা কৰিব লাগে খালি সেই খোৱাৰ 3 ঘণ্টা বা 2.5 ঘণ্টা গেপটো মেইনটেইন কৰিব লাগে দিনটোত আমি আধা ঘণ্টা এটা নিজক সময় দিব লাগে আৰু খোৱাৰ সেই বস্তুটো মেইনটেইন কৰিব লাগে মেইনলি যদি আমি কথা কেইটা ক'ব আধা ঘণ্টাটো মানে সেইটো আৰু মানে মিনিমাম কোনোবা 1 ঘণ্টা দিব পাৰে 1 ঘণ্টা ইজ এনাফ কিন্তু আধা ঘণ্টাটো নিজৰ আৰু এইটো মই যেটো প্ৰশ্নটো দেখিছো মেডিটেশ্যনৰ কথাটো সুধিব বিচাৰিছিলো হয় মেডিটেশ্যনটো কিমান মানে য়োগাৰ লগত কেনেকৈ ইন্টাৰলিংক হয় কাৰণ সেই কথাটো কওকচোন মেডিটেশ্যনটো মানে মই ক'লো নহয় য়ম নিয়ম আসন প্ৰণায়াম মই কৈছিলো ধ্যান এটা কৈছিলো নহয় প্ৰত্যাহাৰ ধ্যান ধাৰণা সমাধি ধ্যানটো হৈছে এটা মেডিটেশ্যনটো মানে কি হয় আমি কিবা এটা বস্তু যেতিয়া ভালকে কনচেন্ট্ৰেশ্যন কৰো নহয় সেইটোৱে হৈছে মেডিটেশ্যন মানে কিবা আছে নেকি মই ভগৱানৰ লগতে বোলে মই নিজক তেনেকে আছে নহয় তোমাৰ এনেকে আছে তোমাৰ ধৰি লোৱা আমাৰ য়োগাটো বহুত ভাগ আছে কৰ্ময়োগ ভক্তি যোগ পতঞ্জলি যোগ তাৰপিছত ৰাজয়োগ তাৰপিছত আমি এনেকৈ কৈছো অষ্টাংগ যোগ এনেকে বহুত য়োগাৰ ভাগ আছে কিছুমানে অকল মানে ডেভোটেশ্যন তেওঁলোকে মানে ভগৱানৰ আধ্যাত্মিক কৰে কিছুমানে আধ্যাত্মিক কৰে তো তেনেকে চবৰে সংস্থাৰ কিন্তু বহুত নিয়ম বেলেগ বেলেগ আছে কিন্তু এতিয়া কি হ'ল মানে আমি যিহেতু চিম্পল ভাষাত ক'বলৈ হ'লে মানে মেডিটেশ্যন ইজ এ কনচেন্ট্ৰেশ্যন তুমি কিবা এটা বস্তুত কনচেন্ট্ৰেশ্যন বঢ়াবৰ কাৰণে বা নিজৰ মনৰ কনচেন্ট্ৰেশ্যন পাৱাৰ বঢ়াবৰ কাৰণে হৈছে মেডিটেশ্যন একদম চিম্পলকৈ কৈ দিছোঁ তুমি যেতিয়া মানে এটা কিবা এটা পঢ়া ন পৰীক্ষাৰ আগত যে ল'ৰা ছোৱালীবিলাকে যে পঢ়া সেইটো কথাটো মনত ৰাখিবৰ কাৰণে এক লাইন পঢ়াই চকুটো বন্ধ কৰি আকৌ মাজত ৰিকল কৰেনে এই যে কনচেন্ট্ৰেশ্যন কৰে যে পঢ়া সময়ত যে সেইটো যে সেই পৰীক্ষাত পঢ়া সময়ত যে মনত ৰাখিবৰ কাৰণে কনচেন্ট্ৰেশ্যন কৰে সেইটোৱে হৈছে ওৱান অফ দ্য মেডিটেশ্যন মানে ওৱান কাইণ্ড অফ মেডিটেশ্যন মই কৈছোঁ ন এটা তোমাক কৈছোঁ এটা কৈছোঁ ধ্যান ধাৰণা সমাধি মানে হৈছে সমাধিটো একদম মানে একদম এক্সট্ৰিম পইণ্ট আৰু মানে ধ্যানৰ এজন মানুহ একদম সমাধি মানে তেওঁ একদম পুৰা বিলীন হৈ যায় মানে আত্মসমৰ্পণ বিলীন হৈ যায় মানে আত্মা পৰমাত্মাৰ বিলীন সেইটো অকণমান টাইম লাগিব সেইটো অকণমান আধ্যাত্মিকত এইটো যদি এতিয়াই কৰি দিওঁ মানে যোনে সেই লেভেলটোলৈ যাবৰ কাৰণে তুমি বহুত দিন য়োগা কৰিব লাগিব মানে প্ৰেক্টিচ কৰিব লাগিব সেইটো এটা অন্তিম পৰ্যায় মানে যিটো আছে সমাধি কিন্তু মানে ধ্যানলৈ যাবলৈও মানে এটা সময় লাগে এইটোৱে নহয় যে মই তোমাক আজিয়ে ধ্যান ক'লো তুমি কাইলৈ আজিয়ে তুমি নোৱাৰা মানে কিন্তু তাৰ ধ্যানৰ কিছুমান প্ৰচেছ থাকে মানে ধৰি লোৱা দুটা চেলাউৰীৰ মাজত ইয়াতে চকুটো বন্ধ কৰি এটা কনচেন্ট্ৰেশ্যনটো কৰিব লাগে ফাৰ্ষ্ট একদম কনচেন্ট্ৰেশ্যন দুটা চেলাউৰীৰ মাজত ইয়াতে এটা বিন্দু আছে বুলি ভাবি ল'ব লাগে কপালৰ একদম মাজত ফুটটো আনলাকে দুটা চকু বন্ধ কৰি চকুৰ মণিকেইটা এই যে মাজতে বিন্দু এটাত যে আমি ভাবি লৈছোঁ যে তাৰ ফালে এটা কনচেন্ট্ৰেশ্যন কৰি প্ৰথম বহিব লাগে তাৰপিছত উশাহ নিশাহৰ কণ্ট্ৰলটো কৰিব লাগে মানে একদম উশাহ ল'ম এৰিম তাৰপিছত এটা মুদ্ৰা থাকিব না কিছুমান মুদ্ৰা থাকে মানে এইটো ধৰি লোৱা জ্ঞান মুদ্ৰা বা ধ্যান মুদ্ৰা বেছিক মুদ্ৰা জ্ঞান মুদ্ৰা বা ধ্যান মুদ্ৰা বুলি কোৱা হয় বহুত এনেকে ধৰি দিয়ে এইটো হ'ল বায়ু মুদ্ৰা হৈ গ'ল কিন্তু আমি যেতিয়া মেডিটেশ্যন কৰোঁ নহয় তেতিয়া জ্ঞান মুদ্ৰা বা ধ্যান মুদ্ৰা হৈছে বেষ্ট মুদ্ৰা মানে সেইকাৰণে টিপ অফ দ্য ফিংগাৰহে এনেকৈ জইন হ'ব লাগে আঙুলিটো এইটো কৰিলেও নহ'ব মানে বহুতে হাত তেনেকৈ চিধা কৰি লয় চিধা নহয় কমফৰ্টেবল পজিশ্যন আঙুলিকেইটা এনেকৈ চিধা কৰা যায় আঙুলিকেইটা চিধা নহয় কিন্তু কিছুমান এনেকুৱা কিয় হয় কিছুমান যেতিয়া আমাৰ য়োগা কিতাপবিলাক থাকে যে তাতে আকোতে কেতিয়াবা মানে যিজনে আৰ্ট কৰে তেওঁ মানে আকোতে অলপ ভুল কৰি দিয়ে তো সেইকাৰণে মানে ভুল কৰি মানে তেওঁ যেনেকৈ আঁকিবলৈ কোৱা হয় তেওঁ তেনেকৈ আঁকিব আৰ্টিষ্টজন মানে যিজনে আঁকে তেওঁ য়োগা নাজানিব পাৰে যিজনে কিতাপখন লিখিবলৈ তেওঁ কয় এনেকুৱা এটা এখন আঁকি দিয়ে তেওঁ তেনেকৈ আঁকি দিয়ে আৰু মানে হাতকেইটা আঙুলিকেইটা বেকা হ'লে দেখিবলৈ বেয়া লাগিব চিধা আঁকি দিওঁ এনেকুৱা টাইপৰ একচুৱেলি সেইটো নহয় ৰেষ্ট হৈ থাকিব লাগে আঙুলিকেইটা এনেকৈ অকণমান বেকা হৈ থাকিব লাগে যাতে তোমাৰ কচমিক ৰেটো তোমাৰ গা ফালে আহিব পাৰে
বহুত কথা আছে মানে তো সেইকাৰণে এই বস্তুটো শিকিবৰ কাৰণে অকণমান টাইম লাগে মানে আমি যদি কওঁ যে আমি ইমান দিনটোৰ যিটো আগত কথাটো পাতিয়ে গৈছো আপোনাৰ লগত আমাৰ হেক্টিক শিডিউল হয় সেই শিডিউলটোৰ পৰা আমি যদি অকণমান 10 মিনিট সময় 15 মিনিট সময়ত আমি বোলে মেডিটেশ্যন কৰিছো হয়। আমি দিনটোৰ কাৰণে ৰিলেক্স হৈ গলো হয়। ষ্ট্ৰেছখিনিৰ পৰা অকণমান আঁতৰি আহিলো অ সেইখিনিৰ কাৰণে তেনেকুৱা এটা ধ্যানে বা মেডিটেশ্যনে আমাৰ কাৰণে জৰুৰী হয়নে একদম জৰুৰী মই সেইটো ক'লোৱে মানে যেতিয়া আমি মানে কাৰণ মেডিটেশ্যন যিহেতু আপুনি কৈছে যে কেইবাটাও প্ৰকাৰ আছে অ কিন্তু আমাৰ মানুহখিনিয়ে ধৰক মই নাজানো হয় কিন্তু সেইখিনি মই কেতিয়াবা মন গৈছে যে আমি অকণমান আমাৰ কামটোত নিজকে আমি অকণমান ধ্যান দিওঁ অ বা অকণমান ৰিলেক্স হওঁ হয় এটা ৰিলেক্স হ'ব লাগে প্ৰথম মানে আমি যেতিয়া মেডিটেশ্যন কৰাওঁ বা য়োগা যেতিয়া আমি প্ৰথম আৰম্ভণি কৰোঁ আমি এটা প্ৰথম আমি ৰিলেক্স হৈ বহিয়ে লওঁ কেইছেকেণ্ডমান মানে আমি কওঁ যে এতিয়া আপুনি যেতিয়া য়োগা ছেশ্যনটো কৰিব আপুনি 1 ঘণ্টাৰ কাৰণে আপোনাৰ মনৰ পৰা বাকী চব কথাবিলাক আঁতৰাই দিয়ক আপুনি যেতিয়া য়োগা কৰিবলৈ আহিছে নিজৰ মনটো আৰু শৰীৰটোৰ কথা ভাবিব এতিয়া আপোনাৰ অফিচলৈ যাবলৈ দেৰি হৈছে সেইটো কথা নাভাবিব এতিয়া আপোনাৰ ল'ৰা ছোৱালীক স্কুল পঠাব আছে সেইটো কথা নাভাবিব আজি মোৰ অফিচত আমুক কিবা কাম আছে সেইটো নাভাবিব আজি মোৰ দিনটোৰ কি কাম আছে মই সেইটো সময়ত নাভাবিম মানে যেতিয়া মই 1 ঘণ্টা বা আধা ঘণ্টা য়োগা কৰিম আমি প্ৰথম ক'ম যে আপুনি প্ৰথম বহি পেলাই নিজৰ মনটো কণ্ট্ৰল কৰি লওক প্ৰথম তেওঁ জ্ঞান মুদ্ৰা বা ধ্যান মুদ্ৰাত বহি আমি কণ্ট্ৰল কৰাওঁ তাৰপিছত আমি ওমকাৰ চান্টিং কৰোঁ তাৰপিছত আমি এটা প্ৰাৰ্থনা কৰোঁ প্ৰাৰ্থনাৰ পিছত আমি মানে ষ্ট্ৰেচিং কৰি এটা ছেশ্যনত যেতিয়া লৈ যোৱা যায় না তুমি এই বাহিৰৰ কথাবিলাক মানে অলপ পাহৰি যোৱা যায় সেইকাৰণে অকণমান মানে যেতিয়া তুমি মেডিটেশ্যন কৰিবা না তেতিয়া আমি কওঁ যে আপুনি এতিয়া বাহিৰৰ কথাবিলাক বাহিৰৰ শব্দবিলাক কাণত আহিব নিদিব প্ৰথম দুটা চেলাৰীৰ মাজত কনচেনট্ৰেশ্যন কৰক হয়নে তেতিয়া আপোনাৰ নিজৰ হাৰ্ট বিটটো আপুনি শুনিবলৈ ট্ৰাই কৰক এইখিনি বস্তুৱে হয় এতিয়া মই আৰু এটা কথা ক'ব বিচাৰিছো যেহেতু মানে ষ্ট্ৰেছৰ কথা পাতি আছো কিন্তু তাৰ লগত এটা পজিটিভিটি হয় কাৰণ আমাৰ মানুহবোৰ সম্বন্ধবোৰ চাবচোন হয় আজিকালি সম্বন্ধবোৰ একেবাৰে মানে যিমান ঘনিষ্ঠতা হয় হ'লেও কিন্তু নিজৰ ঘৰতে মানুহ ইটো সিটো হিংসা হয় পজিটিভিটি কোনোবা এটা কাম কৰিছে মই কিবা এটা কাম কৰিছো হয় আজি হয়তো মই আপোনাৰ লগত কথা পাতি আছো তাই বৰ একেবাৰে অ। এনেকুৱা কিছুমান শব্দ মানে আমাৰ নিজৰ মাজতে কৈছে হিংসা ভাৱ কিছুমান আহি থাকে হয় একজেক্টলি যদি ক'বলৈ যাওঁ পজিটিভিটি হয় কিবা মানুহৰ এপ্ৰিচিয়েশ্যনটো মানুহৰ মাজত খুব দৰকাৰী বুলি ভাবো হয় কিন্তু আমি য়োগা কৰিলে সেই পজিটিভিটিখিনি আমি কেনেকে মানে এডপ্ট কৰিব পাৰো তাৰ মানে লগত কি কিবা হয় লিংক এটা আছে নে একদম আছে মানে কি হয় এতিয়া অপৰিগ্ৰহ বুলি এটা শব্দ আছে আমাৰ য়োগাত মানে তোমাৰ যিটো অপ্ৰয়োজনীয় বস্তু তুমি সেইটো নল'বা মানে আজি তুমি এইটো কৰিছা তোমাৰ আজি ধৰি লোৱা আজি দীক্ষাই পডকাষ্ট কৰিছে সেইটো মই কৰিব নোৱাৰিব পাৰো বা বেলেগ এজনে কৰিব নোৱাৰিব পাৰে তাত তোমাৰ হিংসা কৰি লাভ নাই বা বেলেগ এজনে যিটো কাম কৰিব পাৰে সেইটো তুমি নোৱাৰিব পাৰা এক্সাম্পল এটা দিছো অ গতিকে আপুনি ইমান এটা ফিল্ডত কাম কৰি আছে হয় ইটোৱে সিটো হিংসা কৰে হয় কিন্তু আমি যদি মেডিটেশ্যনটো এটা ৰুটিনত ভৰাই লওঁ হয় বা য়োগাটো ৰুটিনত মই আপোনাক একচুৱেলি সেইটো সুধিব বিচাৰিছো হয় ফ্ৰেংকলি ক'বলৈ হয়। তেতিয়া মানুহে পজিটিভিটিখিনিও জানো নাহিব আহিব সেইটোৱে কৈছো যে আমাৰ অপৰিগ্ৰহ বুলি এটা আমি যেতিয়া য়োগা শিকাম বা শিকে নহয় তেতিয়া অকল য়োগাটো শিকিলেই নহয় মানে ষ্টাডিটো বহুত কৰিব লাগে বহুত ষ্টাডি কৰিব লাগে য়োগাটো আমি যিটো দেখি আছো যে মানে 1 ঘণ্টা আসন কৰিলে সেইটো নহয় য়োগাটো মানে একদম পৃথিৱীৰ ওৱান অফ দ্য টাফেষ্ট বস্তু মানে এইটো মানে একদম পুৰা সোমাই যাব লাগিব তাৰ ভিতৰত আৰু বহুত ষ্টাডি কৰিব লাগে বহুত বেছি ষ্টাডি কৰিব লাগে তেতিয়াহে এজন মানে অকল আসন কৰি থকা মানুহ এজন তুমি একদম য়োগী হৈ নাযায় মানে বহুতখিনি ষ্টাডি কৰাৰ পিছত যেতিয়া চেল্ফ ৰিয়েলাইজেশ্যন হ'ব নহয় এইখিনি বস্তু কৰিব নালাগে যে মই তোমাক হিংসা কৰিব নালাগে এইখিনি চেল্ফ ৰিয়েলাইজেশ্যন হ'ব লাগিব যিবিলাক মানুহে ভাল য়োগী ভালকে য়োগা কৰে পজিটিভিটি কাম কৰে নহয় তেওঁলোকে লোকে কি কৰিছে তেওঁলোকৰ সেইটো মানে একো গুৰুত্ব নাই মানে কৰিছে তেওঁহে কি কাম কৰিব পাৰে সেইকাৰণে ধৰা যিকেইজন এতিয়া ভাল মানুহ আছে ইণ্ডিয়াত যিকেইজন পপুলাৰ মানুহ একদম ভাল য়োগী হয় তেওঁলোক মানে তেওঁলোকে য়োগা আসন কৰিব নোৱাৰিব পাৰে কিন্তু তেওঁলোকৰ লাইফষ্টাইলটো য়োগা হয় মানে তেওঁলোকৰ মানে ধৰি লোৱা শুই উঠা টাইমিং এটা থাকে খোৱা টাইমিং থাকে ভাল খাদ্য খোৱা টাইমিং থাকে কিবা এক্সাৰচাইজৰ টাইমিং থাকে পজিটিভ কাম কৰাৰ তেওঁলোকৰ এটা এনাৰ্জি থাকে মানে পৃথিৱীৰ যিখিনি ভাল মানুহ যিখিনি ধনী মানুহ হৈছে ভাল মানুহ হৈছে চবৰে কিন্তু প্ৰায়ভাগ মানুহৰে কিন্তু মানে এজন ভাল মই কৰো কনচেনট্ৰেশ্যন কৰা মানুহ আৰু য়োগা আসনখিনি কৰিব নোৱাৰিলেও তেওঁলোকে মানে কিবা এটা নহয় তেওঁলোককে য়োগী বুলি কোৱা হয় যি একদম এটা কামত লাগি আছে ডেডিকেশ্যন লাগি আছে আৰু বেলেগৰ কথা ভাবিবলৈ টেনশ্যন নাই আৰু দেশ সেৱাৰ কাৰণে বা মানে প্ৰগ্ৰেছৰ কাৰণে ভাবিছে সেইবিলাকে মানে ৱে অফ থিংকিংটো মানে মেবি ৱে অফ থিংকিং ৱে অফ লাইফষ্টাইল য়োগা ইজ এ লাইফষ্টাইল মানে নাথিং মই যদি য়োগা আসন আপোনালোকে আসনটো কৰি আছে ন মই যদি আসন পাৰ্টটো এৰুৱাই দিওঁ মই সেইটোকে মই প্ৰথমতে আপোনাক সুধিছো য়োগা বুলি মই নিজে ধৰক য়োগা মানে এক্সাৰচাইজ নহয় মানে 24 ঘণ্টাৰ আমাৰ যিটো লাইফষ্টাইল মানে সেইকাৰণে কোৱা হয় য়োগা ইজ এ মানে কি আৰ্ট অফ লিভিং তুমি জীৱন ধাৰণৰ প্ৰণালীটোৱে হৈছে য়োগা আৰু যদি য়োগা মানে কি শুদ্ধকে যদি জীৱন ধাৰণৰ প্ৰণালীটো কৰিব পৰা নহয় বোলে এক্সাৰচাইজ কৰিছো কিবা কৰিছো তাৰপিছত তোমাৰ মই পজিটিভ থিংক কৰিছো মই খানাটো ভালকে খাইছো মই মানুহজনৰ লগতো ভালকে কথা পাতিছো মই
পজিটিভ আজি দিনটো কি কাম কৰিব লাগে সেইটো ভাবিছো বোলে পৰিৱেশত ক'ৰবাত বোলে গছজোপা আছে সেইটো হেৰি কৰিছো ক'ৰবাত বোলে লেতেৰা ক'ৰবাত মানে ডাষ্টবিন চাষ্টবিন পেলাই থৈছে সেইখিনিও বোলে মই আইদা নিজে চাফা কৰিছো বা কৈ দিছো দাদা আপুনি এইটো নেপেলাব ক'ৰবাত তামোল খাই পিকাই দিছে সেইটো তুমি মানা কৰা অল মানে তুমি যিটো কৈ আছা গোটেই বস্তুখিনি যিটো তুমি ভাল কামৰ কাৰণে কৰিবা এটা লাইফ ষ্টাইলে হয় মানে সেইটো মানুহে তেতিয়াহে কৰিব পাৰিব মানে চবকে ভাল দেখিব লাগিব মানে গোটেই বস্তুটো পৰিৱেশটো তুমি চাফা কৰি লৈ যাব লাগিব নিজৰ মনটো ইণ্টাৰনেল ক্লিনজিং এণ্ড এক্সটাৰ্নেল ক্লিনজিং সব চাফা কৰাই দিব লাগিব সেইটো আছে এক্সাক্টলি ইমান ধুনীয়া কথা মই কিন্তু মই সঁচাকে নাজানিছিলো এইখিনি কথা আৰু এটা আগতে প্ৰথমতে আপুনি আগতে উল্লেখ কৰিছে যে আমাৰ যিটো হেল্থ হয় য়োগা আজ এনেকুৱা হয় এতিয়া মোৰ নিজৰ মাৰ কথা কৈছো মাৰ ফেটি লিভাৰ হৈছে তাৰপিছতে মানে যে ডক্টৰৰ লগত কনচাল্ট কৰিছো তেওঁ কৈছে যে আপুনি এক্সাৰচাইজ কৰক মাই য়োগা জইন কৰিছে এই যে য়োগাৰ পৰা যিখিনি আমাৰ বেমাৰ আজাৰ মেইনলি আমাৰ চাগে দৰ্শকসকলেও জানিব বিচাৰিব যে য়োগাৰ পৰা এই যিটো আমাৰ বেমাৰ আজাৰখিনি সেইখিনি কথা কওকচোন কি মেইনলি মানে কি বেমাৰ আচলতে ঠিক কৰে য়োগাই তুমি বৰ ভাল প্ৰশ্ন কৰিলা মানে কথাটো হৈছে কি বেমাৰ মানে কি হয় চাবলৈ গ'লে প্ৰত্যেকজন মানুহৰ কিবা এটা নহয় কিবা এটা বেমাৰ আছে আৰু আজিকালি দিনত বেমাৰ মানে নথকাটোহে বৰ মানে নাই মানে এজন মানুহ কেনেকুৱা বেলেগ সুস্থ হৈছে কি বেমাৰ দুই প্ৰকাৰ থাকে এটা আছে কমিউনিকেবল ডিজিজ এটা নন কমিউনিকেবল ডিজিজ কমিউনিকেবল ডিজিজটো হৈছে বিয়পি যায় যেটো আমাৰ কেইদিনমানৰ আগত হ'লে এইটো কোভিড হৈ গৈছে ইটছ কমিউনিকেবল ডিজিজ আৰু নন কমিউনিকেবল ডিজিজ যিবিলাক আমি নিজে ইচ্ছাকৃতভাৱে বেমাৰ কৰি লওঁ নিজৰ ইচ্ছাকৃত মানে কৈছে আমাৰ বেমাৰ হয় একচুৱেলি খোৱাটোৰ কাৰণেই বেমাৰ হয় আমাৰ মানে নিউট্ৰিচনটো যদি আমি শুদ্ধকে নকৰোঁ অভাৰ যদি খানা খাওঁ যদি যিটো বস্তু বডিত প্ৰয়োজন নাই সেইখিনি যদি আমি বেছিকৈ খাই থাকোঁ তেতিয়াই বেমাৰ হয় আৰু যিটো ক'লা তুমি ফেটি লিভাৰ মানে আজিকালি মই দেখা যায় মানে এটা সময়ত এনেকুৱা ওলাইছিল মই ফেটি লিভাৰলৈ যাম মানে ডায়েবেটিছ যেতিয়া প্ৰথম আমি গম পাইছোঁ ডায়েবেটিছ এটা তোমাৰ পৰা 1990 চনৰ মানৰ পৰা এই ডায়েবেটিছ হোৱাটো খুব মানে এটা হৈছে যে ডায়েবেটিছ আৰম্ভ হৈছে তেতিয়া মানে মানুহবিলাকে মানে কোৱা শুনা যায় মানে কি হৈছে মোৰ ডায়েবেটিছ আছে মানে তেওঁ অকণ মানে গৌৰৱ অনুভৱ কৰে মানে বুজিছে মানে ডায়েবেটিছটো পালেগে আৰু মানে পালেগে আৰু ডায়েবেটিছে মানে এতিয়া মানে খোজকাঢ়িব লাগিব আৰু তো কথাটো কৈছে ডায়েবেটিছে তেনেকৈ নাপায় মানে প্ৰথম সেই ফেটি লিভাৰতে আৰম্ভ হৈ যায় তো এনেকুৱা নহয় কিছুমান থাকে তোমাৰ টাইপ 1 টাইপ 2 ডায়েবেটিছ ইটছ এ ডিফাৰেণ্ট থিং কাৰোবাৰ জন্মগতভাৱে ডায়েবেটিছ থাকিব মানে কাৰোবাৰ ফেমিলি হিষ্ট্ৰীৰ কাৰণেও তেওঁ ডায়েবেটিছ মানে লাইফষ্টাইল ভালকৈ মেইনটেইন কৰি থাকিলেও তেওঁ ফেমিলি হিষ্ট্ৰী থাকিলেও ডায়েবেটিছ হ'ব কিন্তু কিছুমানে আকৌ নিজে কৰি লয় ডায়েবেটিছটো মানে নিজে কেনেকৈ কৰি লয় মানে আজিকালিতো এটা ট্ৰেণ্ড ওলাইছে মানুহবিলাকে এক্সাৰচাইজ কৰে এটা সময়ত মানুহবিলাকে এক্সাৰচাইজ কিমান কৰিছে নাজানো তেওঁলোকে কিন্তু খেতি বাতি কৰিবা কিবা এটা সময়ত আমাৰ দেউতাহঁতৰ বা আমাৰ যদি তেওঁলোকে মানে আজিৰ পৰা প্ৰায় 1980 চন মানৰ কথা কৈ আছোঁ তেতিয়া মানুহবিলাকে যদিও চাকৰি কৰিছিলে তেওঁলোকে ধৰি লওক ৰাতিপুৱা খেতি অকণমান কৰি পেলাই ঘৰৰ গৰু চৰুকেইটা মানে হেৰি কৰি পেলাই মানে নিজৰ কামকেইটা কৰি পেলাই ঘৰৰ গৰুকেইটা পঠিয়াই দিলে আল দিবলৈ পঠালে ক'ৰবাত গ'ল ৰাতিপুৱাই ওলাই গ'ল তাৰপিছত 10টামান বজাত অফিচ আহে তেতিয়া তেওঁলোকৰ ইমান টেনশ্যন নাছিল মানে কাম ধুনীয়াকৈ কৰি থাকে তাৰপিছত হ'ল কি যেতিয়াই মানে আমাৰ টিভিটো ওলাই গ'ল তেতিয়া ওলালে 2 মিনিট ৰুক চাকতে উসকে বাদ খেল চাকতে যেতিয়া মেগী আৰম্ভ হৈ গ'ল তেতিয়াৰ পৰা মানে কি হয় টিভিত যেতিয়াৰ পৰা এড দিব ল'লে মানুহবিলাকে মানে এড কেতিয়া দিব যেতিয়া বস্তুটো মানে বেয়া বস্তু এটা তুমি বেছি প্ৰচলন কৰিবা তেতিয়াহে এড দিব বা এইটো নহয় যে ভাল বস্তু এড দিয়ে কিন্তু সেইটো সময়ত বেয়া বস্তু এড দিছিলে মানে প্ৰায় মানে যিখিনি বস্তু বডিত খাব নালাগে সেইখিনি ইমানে এডভাৰটাইজ দেখালে ইমানে এডভাৰটাইজ থাকিলে মানে টিফিনতো মানুহে মেগী লৈ গৈছিলে মানে ঠিক আছে মেগীটো হৈছে ময়দা ঠিক আছে আৰু আমি আমাৰ যিটো পৰম্পৰাগত খানা মই মানে গোটেইখিনিলে যাম তোমাৰ আমাৰ অসমীয়া মানুহৰ পৰম্পৰাগত খোৱা বস্তু কি ভাত হয়নে তাতকৈ আগত আমাৰ কি আছিলে এটা সময় মুছলি আমাৰ ভাৰতত মিলেটছ আছিলে এতিয়া যিটো মিলেট আপোনালোকে সেইবিলাক কৰি আছে মিলেট এতিয়া মিলেট সেইটো জানিব মিলেটৰ ওপৰত ঠিক আছে ভাতলৈকে ঠিকে আছিলে তাৰপিছত যেতিয়া আমাৰ মানে মানুহবিলাকে বহুতে চাকৰি কৰিব ল'লে চহৰমুখী হৈ গ'ল তাৰপিছত ব্ৰেড পৰাঠা বিস্কুট যিমান বস্তু খাই চব ময়দা খাই দিয়ে ময়দা খাই কি হ'ল আৰু মানুহবিলাকে এক্সাৰচাইজবিলাক কমি গ'ল এতিয়া মানে জিম চিম হোৱাৰ পিছত এতিয়া কিন্তু মানুহবিলাক বহুতখিনি কনচিয়াছ হৈছে এক্সাৰচাইজ যায় এটা সময়ত মানে সেই এক্সাৰচাইজ বস্তুটো একেবাৰে নাইকিয়া হৈ গৈছিলে দেই মই মানে 1990 চনৰ পৰা মই 2000 চনমানলৈকে কৈছোঁ বহুতে কৰে মেক্সিমামে নকৰিছিলে তেতিয়া মাইকী মানুহ এক্সাৰচাইজ কৰিবলৈ নাযায় এতিয়া দেখালে জিমবিলাকলৈ মাইকী মানুহ যায় যে তেতিয়া নগৈছিলে মানে তেতিয়া জিমলৈ মাইকী মানুহ মানে জিম মানে মাইকী মানুহ নাছিলেই এতিয়া যিটো ট্ৰেণ্ড চলিছে মাইকী মানুহ জিমত যায় ভালে এতিয়া বহুত ভাল হৈছে এটা সময়ত কিন্তু সিমান জিমো নাছিলে সিমান মানে বিয়া হোৱাৰ পিছত মানুহ এগৰাকী প্ৰায় ঘৰত থাকি এতিয়া এক্সাৰচাইজ মানে বহুতে নকৰিছিলে আৰু মেক্সিমামে নকৰিছিলে তো কি হ'ল আমি যে খোৱা বস্তুবিলাক যে খাই থাকোঁ যে কিন্তু কেলৰি যিমানটো খাওঁ সিমানটো আমি বাৰ্ণ কৰিব পৰা নাছিলোঁ এতিয়া বহুত মানুহে কয় যে মাইকী মানুহে ঘৰতে কাম কৰি থাকে কিন্তু ঘৰত জানো আমি 500 কেলৰি খালোঁ 500 কেলৰি জানো বাৰ্ণ কৰিব পাৰিছোঁ এই কেলৰিটো যে থাকি গৈছে যে বডিত যে আমি যে
এৰুৱাই দিব পৰা নাই যে সেইটো ক'ত গৈছে আমাৰ আমি যেতিয়া মানুহ যে শকত দেখো শকত অকল পেটটোৱে বা হাত দুখন বা ভৰি দুটা শকত হোৱা নাই ইণ্টাৰনেল লিভাৰটো তেওঁ ফেটছ গৈছে মানে লিভাৰত যেতিয়া ফেটছ গুচি যায় নহয় সেই ফেটি লিভাৰ এক্সাৰচাইজ কৰি বা খানা কণ্ট্ৰল কৰিয়ে ঠিক হৈ যায় কিন্তু যেতিয়া মানে ষ্টেজ বেছি হৈ গৈ থাকে মানে থাৰ্ড ষ্টেজ হ'ল ফ'ৰ্থ ষ্টেজ হ'ল লিভাৰ গৈ থাকে তেতিয়া কিন্তু সেই লিভাৰৰ খানাৰ পৰাই ডায়েবেটিছ তাৰপিছত তোমাৰ পেংকিয়াছত প্ৰব্লেম হয় পেংকিয়াছৰ প্ৰব্লেম হ'লে ইনচুলিন ফৰ্মেশ্যন কৰিব নোৱাৰা হয় ডায়েবেটিছ আহিলে BP হ'ল ষ্ট্ৰ'কৰ প্ৰব্লেম হ'ল হাৰ্টৰ প্ৰব্লেম হ'ল গোটেই হৈ যে সেই লিভাৰটোৰ কাৰণেই হৈ থাকে মানে আৰু গোটেই বস্তুটো কি হয় খোৱা বস্তুটোৰ কাৰণে আৰু আমি যদি এই লিভাৰটো যদি ভালকৈ ৰাখিব পাৰোঁ নহয় আমাৰ বেমাৰেই ভালকৈ নহয় মানে বেমাৰ নহয় আৰু সেই লিভাৰটো ভালকৈ ৰাখিবৰ কাৰণে আমি একদম ভাল ভাল খানা খাব লাগে আৰু অযথা একো খাবই নালাগে মানে মোৰ যদি বডিটোৱে ডিমাণ্ড কৰা নাই নহয় মই এগালমান বস্তু খাই লাভ নাই মানে বহুতে দেখিছে এই যে মাংস এগালমান গোটেইগাল খাই দিলে সেইটো নহয় মানে মই মাংস আজি আছে বা ভাত কেইটামান বেছিকৈ খাই দিওঁ সেইটো নহয় যদি মই কেলৰিটো এক্সাৰচাইজ কৰি বাৰ্ণ কৰিব পৰা নাই নহয় তেতিয়াহ'লে আমি যদি যিহেতু কৈছে যে ডায়েবেটিছ ফেটি লিভাৰ কথা পাতিছোৱে হয় একদম ডাইৰেক্টলি মই যদি সুধো ডায়েবেটিছ আৰু ফেটি লিভাৰ হয় কমন বেমাৰ হয় সেইকেইটা যদি আমি নিৰাময় কৰিবলৈ হয় সেই ৰোগকেইটা আমি নিৰাময় কৰিবলৈ য়োগাটোৱে কেনেকে মানে এপ্লিকেবল হয় অকল ডায়েবেটিছ আৰু ফেটি লিভাৰ বুলি নহয় দেই ডায়েবেটিছ হওক BP হওক চাৰ্ভিকেল স্পণ্ডাইলিটিছ হওক মানে আমি যদি বেক পেইন বুলি কওঁ ন নেক পেইন বেক পেইন স্পণ্ডাইলিটিছ লাম্বাৰ স্পণ্ডাইলিটিছ হওক ফ্ৰজেন শোল্ডাৰ হওক কাৰোবাৰ হাইট নবঢ়া হওক তাৰপিছত তোমাৰ আকৌ ইনচোমেনিয়াৰ প্ৰব্লেম হওক এপিলেপসি মানে মিগি বেমাৰ কয় ইনচোমেনিয়াটো আহিছে ইনচোমেনিয়া আহিব ইনচোমেনিয়া হ'ব এপিলেপসি হ'ব ষ্ট্ৰেছৰ প্ৰব্লেম হ'ব তুমি যি বেমাৰে কৈ নিদিয়া লাগিলে বোলে আঁঠুৰ কিবা বিষ আছে গুৰুহাৰ কিবা বিষ আছে কাৰোবাৰ হাইট ইনক্ৰিজ হোৱা নাই কাৰোবাৰ ফ্লেট ফুটৰ প্ৰব্লেম আছে কাৰোবাৰ তোমাৰ ভৰি ক'ৰবাত বিষ আছে কাৰোবাৰ তোমাৰ মানে বিভিন্ন ধৰণৰ যি বেমাৰ আছে কাৰোবাৰ বোলে মাইগ্ৰেনৰ প্ৰব্লেম আছে কাৰোবাৰ চাইনাছৰ প্ৰব্লেম আছে তুমি যি বেমাৰ কৈ নিদিয়ালৈকে চব বেমাৰৰে ৰেডিমি মানে হেৰিয়ত আছে য়োগাসন আছে আৰু আছে তোমাৰ এষ্টামাৰ প্ৰব্লেম হয় নে আমি এইটো সময়ত যেতিয়া মানে ৰেছপিৰেটৰী চিষ্টেম প্ৰব্লেম শুনি আছিলে যেতিয়া আমি কোভিডৰ সময়ত কৈছে ৰেছপিৰেশ্যন চিষ্টেম বেয়া মানে কি মানে তেওঁ উশাহ লোৱাৰ লাংছৰ কেপাচিটি অলপ কম আছে যাৰ লাংছৰ কেপাচিটি কম আছে তেওঁ মানে কোভিডত বেছি এটেক হৈ ঢুকাইছিলে মানে সেইবিলাক মানুহ যাৰ উশাহ লোৱাৰ কেপাচিটি কম মানে লাংছ মানে গোটেই কোভিডটোৱে লাংছত এফেক্ট কৰিছিলেতো মানে ইভেন মানে প্ৰমাণো পোৱা গৈছে যে মানে কেঞ্চাৰ চেল মানে মাৰি দিয়াটো মানে তোমাৰ য়োগাই হেল্প কৰে মানে য়েছ কেঞ্চাৰ মানে কেঞ্চাৰ ৰেডিমি দিয়া হয় য়োগা মানে এইটো নহয় যে মানে যিখিনি বেমাৰ হয় তেওঁলোকক অকল য়োগাসনে কৰোৱা নহয় তাৰ লগত নেচাৰোপেথিটো লাগে মানে নেচাৰোপেথি মানে মানে আপোনালোকে জানিব হ'বলা যে নেচাৰোপেথি য়োগা নেচাৰোপেথি নে আয়ুৰ্বেদা তো নেচাৰোপেথিত কিছুমান ট্ৰিটমেণ্ট থাকে যিটো মানে আমি এটা খোৱাৰ প্ৰণালী বনাই দিয়ে তেওঁলোকে মানে ডায়েবেটিছৰ এজন মানুহ ওচৰলৈ যেনিবা ট্ৰিটমেণ্ট ল'ব আহিলে মই তেওঁক অকল য়োগাসনখিনি কৰি নপঠাম মানে তাৰ লগত মই আসন কৰাম প্ৰাণায়াম কৰাম তেওঁৰ লগত ৱাৰ্ম আপ এক্সাৰচাইজ কৰাম কুল ডাউন কৰাম মেডিটেশ্যন কৰাম তাৰ ওপৰত মই খোৱাৰ এখন লিষ্ট বনাই দিম মানে গোটেইখিনি লাগিব অকল আসনখিনি কৰি থাকিলেও নহবহে বুলি অকল মানে যেতিয়া মানুহজনে য়োগা কৰিব নহয় তেওঁ যদি ডায়েবেটিছ কি খাব লাগিব কোনকেইটা বস্তুৰ পৰা নিউট্ৰিশ্যন কৰিব সেইটো লাগিব আৰু য়োগা কৰা মানে বডিৰ পৰা ডিটক্স হৈ যায় মানে বেয়া বস্তুবিলাক বডিৰ পৰা ওলাই যায় ঘামৰ আকাৰত হওক এক্সেল আমি যে প্ৰাণায়াম কৰোঁ যে প্ৰাণায়ামত আমি ভাল অক্সিজেনটো লওঁ এক্সেলেশ্যন মানে বডিৰ পৰা আমাৰ টক্সিনটো আউট কৰি দিওঁ উশাহৰ জৰিয়তে আমাৰ শৰীৰত যে ঘাম ওলায় ঘামৰ ৰন্ধে ৰন্ধে মানে আমাৰ এই টক্সিনবিলাক ওলাই যায় আৰু যেতিয়া কিছুমান মানে চেল থাকে বডিত যিবিলাক মানে চেলৰ মানে কিছুমান দুৰ্বল চেল হৈ যায় যে য'ত মানুহৰ শৰীৰত কিছুমান দুৰ্বল চেল থাকি যায় তাতে মানে কেঞ্চাৰ চেল মানে কেঞ্চাৰ হেৰিটোৱে ডেভেলপ হৈ যায় তাতে তো সেইকাৰণে কেঞ্চাৰো ৰেডিমি আছে যদি আপুনি যদি ভাল য়োগা কৰি থাকে নহয় যিবিলাক মানে ৰেগুলাৰ য়োগা কৰে তেওঁলোকৰ কেঞ্চাৰ নহয়ে মানে আৰু তেওঁলোকৰ লগত এইটোৱে নহয় যে খালি তেওঁলোকে খোৱা খাদ্যটো কিন্তু ঠিককৈ খাই থাকিব লাগিব আৰু য়োগাটো দুটা বস্তু থাকে আমি দেখা যায় আজিকালি মানে এনে কোৱা নাই মই বেয়া বুলি বহুতে মানে ইউটিউবত চাই পেলাই য়োগা কৰি থাকে কিন্তু ইউটিউবত আমি প্ৰায়ে দেখা যাওঁ এক্সপাৰ্ট বহুত কমেহে থাকে মানে বহুতে ক'ৰবাত অলপ কেইদিনমান শিকিয়ে তেওঁলোকে ইউটিউবত মানে কেনেকৈ শিকাব লাগে কৈ থাকে কিন্তু দুটা কথা তেওঁলোকে তাত এজন মানে আহিলেও তেওঁলোকে মানে যিহেতু ইউটিউবত এটা কম সময়ৰ কাৰণে থাকে ন তেওঁলোকে গোটেই কথাখিনি ক'ব নোৱাৰিবও পাৰে সেইকাৰণে হ'বলা তেওঁলোকক চাই লাভ নাই কিন্তু বহুতে ইউটিউব চাই পেলাই য়োগা শিকাটো কিন্তু এটা মাৰাত্মক ভুল কিন্তু সেইকাৰণে একদম ভাল মানে গম পাইছেনে যোনে এনাটমি এণ্ড ফিজিঅলজি জানে এজন য়োগা যিজন শিক্ষকে তেওঁলোকৰ ওচৰত অলপ ভালকৈ শিকিলে তেওঁলোকৰ মানে বেমাৰ চেমাৰবিলাক ভাল হোৱাত অকণ হেল্প কৰে কিন্তু যদি নাজানে নহয় য়োগা কৰিব তেতিয়া কিন্তু অলপ কেতিয়াবা প্ৰব্লেম হ'ব পাৰে আকৌ প্ৰতিটো বেমাৰৰ কাৰণে বেলেগ বেলেগ থাকিব নেকি একদম বেলেগ প্ৰত্যেকটো বেমাৰৰ কাৰণে মানে কিছুমান আসন ইটোৰ লগত সিটো ইণ্টাৰলিংক বা মিল থাকিবই বা এই আসনটো এটা আসনে মানে কেইবাটা বেমাৰৰ কাৰণেও তোমাৰ ভাল বা বহুতৰ কাৰণেও ভাল আৰু কিছুমান আসন আকৌ কিছুমান ধৰি লওক মই এটা মানে কঁকালৰ বিষ আছে যেনিবা মই চাপ'জ তোমাৰ চিম্পলকৈ কৈছোঁ এতিয়া মই পদ্মাহস্তাসন কৰিছোঁ মানে ফ্ৰণ্ট বেণ্ডিং
তেতিয়া কিন্তু কঁকালৰ বিষ থকা মানুহে ফ্ৰণ্ট হেণ্ড বেণ্ডিং মানে কৰিলে বেয়া, মানে কঁকালৰ বিষ থাকে যে, কিন্তু তেওঁলোকে মাইণ্ড লাহে লাহে অলপ অলপ কৰিব পাৰে। যদি চিভিয়াৰ পেইন হৈ থাকে বা মানে ক্ৰনিক পেইন হৈ থাকে, তেওঁলোকে মানে সেইবিলাক আমি মানে এভইড কৰিব কওঁ। তাৰপিছত আৰু তোমাক যেনেকৈ ক'লো যে এতিয়া মানে বেমাৰৰ কাৰণে অকল য়োগাই নহয়, তাৰ লগত কিন্তু নেচাৰোপেথিও কৰিব লাগিব। যেতিয়া বেমাৰৰ ৰেডিমি দিয়া হয়, যেতিয়া মানে বেমাৰৰ কাৰণে মানে মানুহক মানে মানে সৰু সুৰাকে প্ৰব্লেম হ'লেতো অকল য়োগাসনখিনি কৰিলেই ভাল হৈ যায়। বোলে বেক পেইন হৈছে, এইটো সাধাৰণ কথা, ভাল হ'বই। ডায়েবেটিছ হৈছে বোলে আৰম্ভ হৈছে, তাৰ য়োগাসনখিনি কৰিলে কণ্ট্ৰল হৈ থাকিব। কিন্তু কিছুমান বেমাৰ আছে সেইখিনি তোমাৰ ভাল হ'বৰ কাৰণে কিডনি প্ৰব্লেম হৈছে বা তেনেকুৱা হৈছে, তেতিয়াহ'লে কি য়োগাৰ লগত নেচাৰোপেথি, য়োগা আৰু নেচাৰোপেথি দুইটা মানে মিল হ'লেহে মানে এটা মানুহৰ তুমি পুৰা বেমাৰৰখিনি ঠিক কৰিব পাৰা। য়োগা, নেচাৰোপেথি নে আয়ুৰ্বেদা, গোটেইখিনি বস্তু মানে তিনিটা বস্তুৱে থাকিব লাগে। ত' নেচাৰোপেথিত কি থাকে বোলে মানে মানে মাত থেৰাপি শুনিছানে? বোকা লগাই থৈ দিয়ে, বহি থাকে, কোনোবা বৰফত বহি থাকে, ঠাণ্ডা, কোনোবা একুৱা থেৰাপি, এনেকে গাত পানী দি পেলাই বহি থাকে, এনেকে বিভিন্ন ধৰণৰ থেৰাপি থাকে। মানে সেইবিলাকৰ লগতো মানে য়োগাসনটো কৰিব, অকল য়োগাসনটো কৰিলেও কিছুমান বস্তু ভাল নহ'ব পাৰে মানে। ঠিক আছে, এগৰাকী পেচেণ্ট গৈছে য়োগাৰ কাৰণে, হয়, তেওঁ কেনেকে ফিল কৰিব যে মোৰ ভাল হৈছে, মানে তাৰ টেণ্ডেঞ্চি বা য়োগা সেই বস্তুটোত কেনেকে ইনফ্লুৱেঞ্চ কৰিব? য়োগা ইনফ্লুৱেঞ্চ মানে কি, তেওঁ যিজন প্ৰশিক্ষক থাকিব ন, আটাইতকৈ ভাল ইনফ্লুৱেঞ্চাৰ হয় তেওঁৰ প্ৰশিক্ষকজন। প্ৰশিক্ষকজনে তেওঁক কেনেকে প্ৰশিক্ষণ দিছে, এক নম্বৰ কথা তেনেকুৱা। তেওঁক কেনেকুৱা এখন মানে তোমাৰ মানে য়োগা প্ৰগ্ৰেম চাৰ্ট তেওঁৰ কাৰণে বনাই দিছে। তেওঁ পাৰ্টিকুলাৰ ধৰি লওক তুমি ডায়েবেটিছৰ কথা সুধিছিলা বা ফেটি লিভাৰৰ কাৰণে, তেওঁ যেতিয়া ফেটি লিভাৰ লৈ মানুহগৰাকী গৈছে, বা ডায়েবেটিছ লৈ তেওঁ গৈছে, বা BP লৈ তেওঁ গৈছে, বা তেওঁ বেক পেইন লৈ গৈছে, এনি ডিজিজ লৈ গৈছে, তেতিয়া তেওঁ পাৰ্টিকুলাৰ সেই য়োগা টিচাৰজনে তেওঁক এখন চাৰ্ট বনাই দিব, মানে এটা প্ৰগ্ৰেম বনাই দিব, মানে কেনেকে মেনেজমেণ্ট কৰিব, য়োগিক মেনেজমেণ্ট ফৰ আমুক মানে বেমাৰ, মানে যিটো বেমাৰ। এতিয়া তেওঁ যেতিয়া প্ৰথম দিনাখন যাব, তেতিয়া তেওঁক এটা পাৰ্টিকুলাৰ ৱেত তেওঁক যেতিয়া আসন প্ৰণায়াম কৰা হ'ব, যে তেওঁ নিজে এটা পজিটিভলি থিংক কৰিব লাগিব যে আজি মই এইখিনি কৰাৰ লগে লগে মোৰ বেমাৰটো কিন্তু অকণমান ভাল হৈছে দেই, তেওঁ নিজে ভাবিব লাগিব সেইটো। পিছদিনাখন যেতিয়া কৰিব, তেওঁ মানে প্ৰথম যেতিয়া মানুহজনে প্ৰথম যদি য়োগা কৰে, তেওঁ অলপ আসনখিনি ভুল হ'ব পাৰে, কিন্তু এইটো কথা ভাবি থাকিব নালাগে যে মোৰ কিমান ভুল হৈছে, কিমান তেওঁ ভুল শুদ্ধটো তেওঁ প্ৰশিক্ষকজনে শুদ্ধ কৰাই দিব। বাকীখিনি তেওঁ একদম পুৰা ভালকে কনচেনট্ৰেশ্যন কৰি, আৰু বোলে বেমাৰটো তেওঁ যদি কৈছে যে আপোনাৰ ডায়েবেটিছ আছে, আপুনি আমুক আসনটো কৰক, আপোনাৰ পেনক্ৰিয়াছৰ পৰা ইনচুলিন ফৰ্মেশ্যন হ'ব লাগে। তেওঁ মানে ধৰি লওক পেনক্ৰিয়াছৰ পেটত থাকে, তেওঁ সেই জেগাটোৰ পৰা যাতে মোৰ ইনচুলিনটো ফৰ্মেশ্যন হৈছে, একদম চকু মুদি ধ্যান কৰি শৰীৰ আৰু মন দুয়োটা একদম লগাই পুৰা কনচেনট্ৰেশ্যন ফুল, যেতিয়া ক'ব যে আপুনি আপোনাৰ পেনক্ৰিয়াছটোত কনচেনট্ৰেশ্যন কৰক, মানে ইয়াৰ পৰা ইনচুলিন ফৰ্মেশ্যন হ'ব। তেওঁ সেই পেনক্ৰিয়াছটো ক'ত থাকে খালি অলপ জানিব লাগিব, তেতিয়া য়োগা প্ৰশিক্ষকজনে দেখাই দিব আমুক আমুক জেগাত আপোনাৰ পেনক্ৰিয়াছটো থাকে দেই। পাৰ্টিকুলাৰ একদম ভালকে জেগাটো গম নাপালে তেওঁ তাতে এনেকুৱা বস্তু এটা মোৰ পেনক্ৰিয়াছ আছে, তাতে তেওঁ কনচেনট্ৰেশ্যন কৰি তাৰ পৰা মানে আজি এখনটো কৰাৰ লগে লগে মোৰ ইনচুলিন ফৰ্মেশ্যন হ'বলৈ আৰম্ভ হৈছে। তেওঁ একদম সেই ভাবি পেলাই কথাটো যেতিয়া কৰিব নহয় পজিটিভ থিংকিং, তেতিয়া মানে বেমাৰ এটা ৰিকভাৰ কৰাৰ মেইন কাৰণ হৈছে পজিটিভ থিংকিং। মানুহজনে যিমানে ভাবিব ন ভাল হৈছে ভাল হৈছে ভাল হৈছে, তেওঁ ভাল হ'বই। আৰু এটা কথা এইখিনিতে কৰিছে, যথেষ্ট মানে হয় এজেড ব্যক্তিসকলো যায় য়োগাৰ কাৰণে, কিন্তু তেনেকুৱা কিবা লিমিট আছে নেকি, বয়সৰ কিবা লিমিটেশ্যন আছে নেকি, যে এইটো বয়সৰ পৰা মানে যাব নোৱাৰি বা গ'লে বেছি হেম্পাৰ হৈ যাব, তেনেকুৱা কিবা কথা থাকে নেকি? য়োগাইটো কেতিয়াও হেম্পাৰ নকৰে, মানে দুটা থাকে। যদি য়োগা আসন বিলাক শুদ্ধকে কৰিব পাৰে তেওঁ য়োগী, যদি তেওঁ আসনখিনি ভুলকে কৰে তেতিয়া ৰোগী। যাব পাৰে ন য়োগা? পাৰে, কিয় নহয়। 60+, 90 আজি 100 বছৰলৈকে মানুহে য়োগা কৰিছে। তুমি দেখিবা যে পৃথিৱী আটাইতকৈ বেছি জীয়াই থকা মানুহজন 100 কিমান বছৰ হৈছে, 100 দিয়া মানে তেওঁলোকে 30 ওচৰ পাজত তেওঁ ডেইলি য়োগা কৰে। তেওঁ এবাৰ মানে নহয়, এইটো সুধিব বিচাৰিছো যে 60 ইয়াৰ্ছলৈকে তেওঁ য়োগা নাই কৰা, বা 60 পাৰে, মানে তেওঁ সেইটো মতে তেওঁ যেনিবা একো নাই কৰা, তেওঁ প্ৰশিক্ষকজনে সেইটো মতে তেওঁ ষ্টাইলটো বনাই দিব নহয়। তুমি প্ৰথমতে ইয়াৰ পৰা ষ্টাৰ্ট কৰক, লাহে লাহে প্ৰথম দিনাখনে একদম হাইষ্ট লেভেলত কৰিব নিদিয়ে, অলপ অলপকে তেওঁ কেপাচিটিটো চাই পেলাই তেওঁ কৰাই লৈ যাব নহয়, তাৰপিছত ধুনীয়াকে তেওঁ কৰিব পাৰিব। আৰু এটা কথা মোৰ স্কিপ হৈ গৈছিলে, যে আমাৰ যিখিনি মানে প্ৰেক্টিকেল এটা কথা, মোৰ ভাইটিয়ে মানে সেইটো একচুৱেলি মোক কৈছে, যেতিয়া আপুনি আজি আহিম বুলি কৈছে, তাহাঁতৰ মানে স্কুলবোৰত আজিকালি বোলে কি হয়, এটা যেতিয়া য়োগা ক্লাছ থাকে বা PE ক্লাছ থাকে, সেই ক্লাছখিনি সাধাৰণতে অকণমান মানে নেগলেক্ট কৰা নিচিনা স্কিপ কৰি দিয়ে, তাৰপিছত বেলেগ এটা ক্লাছ এড কৰি দিয়ে। চ' ষ্টুডেণ্টখিনিৰ কাৰণে আজিকালি ষ্টুডেণ্ট লাইফবোৰো মানে এনেকুৱা বেছি হেক্টিক হৈ গৈছে, ইমান তাহাঁতি এনজাইটি, ডিপ্ৰেশ্যন, মানে ইন্ট্ৰভাৰ্ট হৈ থাকে, সেইখিনি ক্ষেত্ৰতো মানে য়োগাটো কিমান বেছি ইম্পৰ্টেণ্ট হয় সেই ষ্টুডেণ্টখিনিৰ কাৰণে, ষ্টুডেণ্টৰ কাৰণে স্পেচিয়েলি মানে বহুত বেছি ইম্পৰ্টেণ্ট। সেইকাৰণে আজিকালি মানে প্ৰায় স্কুলতে এতিয়া ধৰি লওক চৰকাৰেও মানে আমাৰ RMS ফালৰ পৰা, ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ তৰফৰ পৰা স্কুলবিলাকক মানে চেল্ফ ডিফেন্স আৰু য়োগা এটা কৰ্চ দিয়া হয় ক্লাছ 9-10 ছোৱালী মানে খিনিৰ কাৰণে। কিন্তু প্ৰাইভেট স্কুলৰ ল'ৰা ছোৱালী থাকিলে সিহঁতিও শিকি দিয়ে মানে। ত' তেওঁলোকৰ কাৰণে সেইটো প্ৰয়োজনীয় দিছে, সেইটো চৰকাৰে, সেইটো মানে চৰকাৰী স্কুলবিলাকত আছে। কিন্তু কিছুমান প্ৰাইভেট স্কুলতো আমি দেখা যাওঁ এজন য়োগা টিচাৰ লয়ে, কিন্তু কি হয় কেতিয়াবা তেওঁলোকে পঢ়াৰ বেছি মানে ভাবে নেকি যে এই য়োগা কৰাতকে পঢ়িলে বেছি ভাল নেকি,
সেইকাৰণে তেওঁলোকে য়োগা ক্লাছটো মানে বৰ বেছি ইম্পৰ্টেণ্ট নিদিয়ে বা যিজনে হ'বলৈ শিকাবলৈ যায় তেওঁ সেই ল'ৰা ছোৱালীখিনিক মোষ্ট প্ৰবেবলি মানে কানেক্ট কৰিব পৰা নাই বা তেওঁলোকে এতিয়া আমাৰ আচলতে কিছুমান মানুহ আহে তেওঁ মানে য়োগা ক্লাছটো এৰি যাবই নিবিচাৰে মানে তো যেতিয়া ষ্টুডেণ্টখিনিৰ লগত এজন য়োগা টিচাৰে শিকাব তেওঁলোকৰ লগত সম্বন্ধটো তেনেকুৱা হ'ব লাগিব তেওঁ শিকাবলৈ ইণ্টাৰেষ্টিং কিমান কৰিছে এই ক্লাছটো সেইটো এটা কথা আৰু মানে স্কুলবিলাকত স্কিপ কৰি ষ্টুডেণ্টৰ কাৰণে কিমান য়োগাটো প্ৰয়োজনীয় আৰু তেওঁলোকক সেইটো বুজাব লাগিব যে য়োগা মানে অকল মানে বয়স হ'লে বা বেমাৰৰ কাৰণে নহয় যে ধুনীয়াকে জীয়াই থাকিবৰ কাৰণে লাইফষ্টাইলটো মেইনটেইন কৰিবৰ কাৰণে ভালকে পঢ়াত কনচেনট্ৰেশ্যন কৰিবৰ কাৰণে ভাল হাতৰ কাম হ'বৰ কাৰণে একদম ভাল মানুহ হ'বৰ কাৰণে একদম পৰিৱেশৰ লগত ভালকে মিলি থাকিবৰ কাৰণে একদম ভাল মানে এজন ভাল মানুহ হ'বৰ কাৰণে য়োগাটো কিমান প্ৰয়োজনীয় আৰু বহুত স্কুলত আপুনি কোৱা ধৰণে মানে হৈছে কি য়োগা টিচাৰ নাথাকে কাৰণে মোষ্ট প্ৰবেবলি তেওঁলোকৰ সেই য়োগা ক্লাছটো স্কিপ কৰি দিয়া হয় আপোনাৰ জীৱনত য়োগাৰ যিটো প্ৰভাৱ আপোনাৰ যিটো জাৰ্নি তেনেকুৱা কিবা ঘটনা আছেনে যাৰ কাৰণে আপুনি এই জাৰ্নিটোত যাবলৈ ইনস্পায়াৰ হ'ল ইনস্পায়াৰ মানে কি মানে মই মানে সৰুৰ পৰাই মানুহটো খেলৰ প্ৰতি বহুত মোৰ মানে হাবিয়াস আছিলে মই খেলি মেলিয়ে থাকোঁ ৰাতিপুৱা বেছি মোক মানে ঘৰত গালিহে পায় একেলগে বেছি খেলি থাকিব থাকে যে আগতে আমি খেলি মেলি থাকোঁ আজিকালি ল'ৰা কিন্তু খেলিবলৈ সময় নাপায় আগতে আমাৰ এনাফ টাইম থাকে খেলিবৰ কাৰণে পঢ়াত ইমান আমাৰ প্ৰেছাৰ নাথাকে নহয় তাৰপিছত মই মানে পঢ়াৰ উপৰি বেলেগ এটা কাম কৰি মানে বিৰাট ভাল পাওঁ মানে কোনোবাই কিবা এটা কৰি দিলে এইটো কৰি দিওঁ নেকি মানে আৰ্ট কৰিছে আৰ্টকে কৰি দিওঁ নেকি মই কিবা এটা কৰাৰ লগে মই কিবা এটা বস্তু দেখাৰ লগে তাত মানে বেছি ইণ্টাৰেষ্টেড থাকে মানে যিটো বস্তু থাকে সেইটোকে কৰিবলৈ মন যায় তো এনেকুৱা কি হ'ল মই যিহেতু মই সৰুৰ পৰা আৰম্ভ কৰিলে তোমাৰ এইটো শেষ হ'ব যিহেতু মোৰ অৰিজিনেল ঘৰ মাজুলীত মোৰ দেউতাৰ ঘৰ মাজুলীত তো মাজুলীত কি হয় মোৰ জেঠাই এজনী ছোৱালী আছে তাই সত্ৰীয়া নৃত্য আছে তো সত্ৰীয়া নৃত্য আমাৰ ঘৰৰ ওচৰতে এটা ৰংগমঞ্চ আছিলে তাতে এজন তেওঁলোকৰ প্ৰশিক্ষকে শিকাইছিলে আমি গৰম বন্ধত মই 1 মাহ পৰা মাজুলীত থাকোঁ তেওঁলোকে যেতিয়া সত্ৰীয়া নৃত্যৰ মই যে কৈছিলো যে মই সেই সত্ৰীয়া সংস্কৃতি মাটি আখৰাটো আহিছিলে মই কৈছিলো যে সেইখিনি য়োগাৰ লগত জড়িত তেওঁলোকে সেই মাটি আখৰাবিলাক কৰি থাকে মানে তো মাটি আখৰা কৰোঁতে কৰোঁতে মই তেওঁলোকক চাই ময়ো মানে সেই চাইডে গৈ পেলাই সেই মাটি আখৰাখিনি কৰি থাকোঁ আৰু মই যিখিনি কৰিব নোৱাৰো কেইটামান এনেকে টান আসন ময়ূৰ আসনত কিবা আসনত মই জেঠাই ছোৱালীজনী ধৰি মেলি কৰাই দিয়ে মানে তো তেতিয়াৰ পৰা সেইখিনি মই ঘৰতো প্ৰেক্টিচ কৰি থাকোঁ মই তেতিয়াৰ পৰাই মানে তোমাৰ সেই বেক বেণ্ডেজি চক্ৰাসন হওক ময়ূৰাসন হওক কিছুমান টান আসন মই সেই তেতিয়া শিকি গলো মানে আৰু যেতিয়া কিয় সৰুতে যদি এটা মানে মাচুল মেমৰি বুলি এটা বস্তু থাকে তুমি যদি এটা কাম সৰুতে কৰিব পাৰিছা নহয় তুমি মাজত যদি তোমাৰ 10-15 বছৰ গেপো হৈ যায় নহয় সেই মাচুল মেমৰিত সেইটো থাকে মানে তুমি কৰিব পাৰা বুলি যদি বহুত বছৰ পিছত তুমি ট্ৰাই কৰিলে সেই কামটো কৰিব পাৰে তো সেইকাৰণে মই যিমান হওক যে সৰুতে যদি মানুহে য়োগা বা তেনেকুৱা গেম এটাৰ লগত জড়িত হৈ থাকে নহয় সি যদি কেতিয়াবা কিবা কাৰণত যোনে 5-6 বছৰ কৰিব পৰা নাই পঢ়াৰ পিছত 5-6 বছৰ পিছত গ'লেও কিন্তু কি পাৰিব মানে তাৰ মাচুল মেমৰিত বস্তুটো হেৰি হৈ যায় তো তেনেকে মোৰ এইটো থাকি গ'ল তাৰপিছত মই লাহে লাহে স্পৰ্টছৰ মানুহ মই খেলৰ লগত জড়িত হ'লো তাৰপিছত মই বডি বিল্ডিঙৰ লগত মই 2004 চনৰ পৰাই জড়িত হৈ আছো তেনেকে যিহেতু মই নিজে প্ৰেক্টিচ কৰি থাকোঁ তাত কিন্তু মই অকণমান য়োগাৰো ষ্ট্ৰেচিংবিলাক যিবিলাক হয় নহয় আমাৰ যিবিলাক মই জিমে কৰিলোঁ যেনিবা মই মেইনলি মই জিম কৰিছিলোঁ জিম কৰাৰ আগত আমি কাৰ্ডিঅ' এক্সাৰচাইজ কৰোঁ ষ্ট্ৰেচিঙৰ কিছুমান কিনো প্ৰায় য়োগা আসনখিনিয়ে আমি ষ্ট্ৰেচিঙৰ প্ৰায়খিনিয়ে মানে য়োগাটো কৰা হয় বেলেগতো কৰা হয় কিন্তু কিছুমান আসন আমি ষ্ট্ৰেচিং বুলিয়েই জানো বহুতে ডক্টৰেও তোমাক এক্সাৰচাইজ বুলিয়ে কয় কিন্তু সেইখিনি য়োগা আসনেই হয় মানে সেইখিনি আমি কৰি আছিলোঁ তাৰপিছত যেতিয়া মই য়োগা মানে মোৰ লগত ইনচিডেণ্টটো এনেকুৱা হৈছিলে যেতিয়া মই য়োগা কোৰ্চ কৰি আছিলোঁ মই তাৰপিছত মানে এটা য়োগা কোৰ্চটো দেৰিয়ে কৰিছোঁ অলপ মই তেতিয়া ডিপ্ল'মা ইন য়োগা কোৰ্চ কৰিছোঁ য়োগা কোৰ্চ কৰাৰ 1 মাহ মানৰ আগত মোৰ ভৰিত এটা নি ইঞ্জুৰি হৈছে মই বহুত মানে দুখ পাইছোঁ আৰু ভৰিত এই নিটো কিবা এনেকে ক'ৰবাত উল্টা হৈ গৈছে প্ৰায় ডক্টৰে মোক কৈছে যে আপুনি একো নকৰিব আপুনিতো জীৱনতো জিম কৰিবতো নোৱাৰেই মানে ভৰিটোৰ ওপৰত বেছি প্ৰেছাৰ নিদিব মানে ভৰি মানে অলৰেডি তোমাৰ নিটো মানে লিগামেণ্ট মোৰ ইঞ্জুৰি হৈছিলে মানে লিগামেণ্টৰ মোৰ বহুত চিভিয়াৰ ইঞ্জুৰি হৈছে মই নিজে জানিছোঁ মই খোজকাঢ়িব নোৱাৰো কিবা কিন্তু মই তথাপিতো মানে খোজকাঢ়ি মেলি ঘূৰি ফুৰিছোঁ আকৌ মই আকৌ পৰি দিয়া নাই তাৰপিছত যেতিয়া মই য়োগা কৰিব গৈছোঁ যেতিয়া মই মানে হেৰি কৰিছোঁ যেতিয়া মই মানে ক্লাছেছ যেতিয়া জইন কৰিছোঁ ডিপ্ল'মাৰ কাৰণে মই ভৰিটো বেনে নহয় মই বেকাই নহয় তাৰপিছত যেতিয়া মই বজ্ৰাসনত বহিব লাগে আপোনাৰ জানে যে পুৰা বহি দিব লাগে মোৰ চকু পানী ওলাই যায় কিন্তু বয়সো হৈছে তেতিয়া কিন্তু মই একদম পুৰা তথাপিতো জোৰ জবজ কৰি যিমানটো পাৰোঁ মই পাৰিম ভাবি কৰিলোঁ এতিয়া আৰু কিন্তু বাকীটো মই গম পাইছোঁ যে মই এটা সময়ত সেই আসনটো কৰিব পাৰিছিলোঁ কিন্তু মই ইঞ্জুৰিৰ কাৰণেহে পৰা নাই কিন্তু ডক্টৰে যেতিয়া মোক কৈছে ন তুমি নোৱাৰিবা বুলি তেতিয়া মই ভাবিছোঁ কিয় নোৱাৰিম এইটো নোৱাৰাটো পৃথিৱীত এনেকুৱা হৈ যোৱা নাই যে মোৰ ভৰিটো লিগামেণ্টটোহে ইঞ্জুৰি হৈছে লিগামেণ্টটো মানুহৰ ৰিকভাৰ হয় তো লিগামেণ্ট যেতিয়া ৰিকভাৰ হ'ব মই কিয় বহিব নোৱাৰিম যেতিয়া তাত পঢ়িছোঁ ন আমাক যেতিয়া য়োগা হেৰি পঢ়াইছে আমাৰ এনাটমি এণ্ড ফিজিঅলজি পঢ়াইছে মানে আসনখিনিতকৈ বেছি কোনটো বডি ক'ত কেনেকে মাচুল ক'ত এনাটমি কোনটা বোন কিমান বোন আছে কোন হেৰি ক'ত আছে লিগামেণ্ট তাৰপিছত মাচুল ষ্টাডি তেতিয়া গম পাইছোঁ নাই ইটছ অ'কে মানে ভাল হ'বই মানে ভাল নমা কথাই নাই মাচুলটো তুমি ৰিকভাৰ কৰিব পাৰিবা আৰু লিগামেণ্ট ইঞ্জুৰি হ'লে
তুমি আসন আৰু এক্সাৰচাইজ কৰি ঠিক কৰিব পাৰিবা তো মোৰ ঠিক হৈ গ'ল তো এতিয়ালৈকে এইটো মোৰ বডিটো এতিয়া 160 কেজি লৈ স্কোৱাট মাৰিব পাৰোঁ মোৰ প্ৰব্লেম নাই ঠিক আছে সেইটোৰ পৰা মানে সেইটোৰ পৰা কৰিব পাৰি যে মানে য়োগাই ৰিকভাৰ কৰিবতো কৰিবই এতিয়া ধৰি লোৱা চব বেমাৰ মানে যদি মানে বহুত মানুহ আপুনি মানে অকল মোৰ বুলিয়ে নহয় বহুত মানুহৰ লাইফত এইটো কিন্তু ইনচিডেণ্ট আছে কিবা এটা মই শিকোৱা বহুত মানুহ আছে এজন আমাৰ মানে মই যেতিয়া য়োগা শিকাব আৰম্ভ কৰিছোঁ ইয়াতে মানে মই নাম নকওঁ তেখেতৰ এজন পেচেণ্ট আছিলে তেওঁ মানে বেকৰ প্ৰব্লেম হ'ল তেওঁ চেন্নাইত গৈ পেলাই তেওঁ বেক বনৰ অপাৰেশ্যন কৰি আহিছে মানুহজন শিৱসাগৰত তেওঁ ঢুকাব বুলিয়ে কৈছিলে মানুহজনৰ বেছি দিন নাথাকে ঢুকাই যাব তাৰপিছত তেওঁ ইয়াতে মানে অসমতো তেওঁ মেডিকেলত বহুত দিন থাকিলে তেওঁক এনেকৈ উল্টাকে শুই থাকিবলৈ দিয়ে সেই মানুহজন তাৰপিছত তেওঁ সেইবোৰ অপাৰেশ্যন কৰাৰ পিছত মানুহ ভাবিছে তেওঁ বেছি দিন জীয়াই নাথাকে যেতিয়া স্পাইনেল কৰ্ডৰ ইঞ্জুৰি হৈ মানে অপাৰেশ্যন হৈ আহিছে সেই মানুহজনে একো কৰিব নোৱাৰিব তেওঁ জাষ্ট বহি থাকিব পাৰিব মৰাৰ পৰা বাচি আহিলে সেই মানুহজনে তাৰপিছত মোৰ ওচৰত য়োগা শিকিলে তেওঁ যেতিয়া মোৰ ওচৰত য়োগা শিকিছিলে এটা ভৰি ভালকে পেলাব নোৱাৰে এতিয়া সেই মানুহজনে য়োগা নকৰাকে থাকিব নোৱাৰে দৌৰি ফুৰে সেইটো মানে মোৰ প্ৰমাণ আৰু কিছুমান মানুহ আছিল সেইটো প্ৰমাণ চেঞ্জ জানিব পাৰে তেওঁ এতিয়া মানে একো ক'বই নালাগে তেওঁ আপুনি মানে য'তেই যি নহওক লাগিলে আগতকৈ এতিয়া মানুহজন আমাৰ যিমান ডাঙৰ ডাঙৰ প্ৰগ্ৰেম হয় তেওঁ নিজে খবৰ কৰে তেওঁ খবৰ নিদিলেও হয় তেওঁ নিজে খবৰ লৈ থাকে সেইবিলাক আৰু তেওঁ আটাইতকৈ আগত আহি তেওঁ পায় এতিয়া তেওঁ 67 years মান হৈ গ'ল মানুহজন আপুনি য়োগাৰ লগত যিহেতু পজিটিভিটিৰ কথা পাতিছিলো আপোনাৰ প্ৰতিটো কামত য়োগাৰ মানে বহুত ধৰণৰ নিশ্চয় চাগে প্ৰভাৱ আছে ন একদম আছে মানে কি হয় এতিয়া ধৰি লওক এতিয়া 10টা বাজিছে আপুনি মোৰ এনাৰ্জিটো কম দেখিছে জানো মই ৰাতিপুৱা 5:30 বজাত উঠিছো উঠি মই চব এক্সটাৰ্নেল ক্লিনজিং কৰি পেলাই মই ৰাতিপুৱা এটা য়োগা ক্লাছ লৈছো য়োগা ক্লাছৰ পিছত মই আৰু এটা মোৰ জিমৰ ক্লাছ থাকে সেইটো লৈছো মই নিজে জিমত প্ৰেক্টিচ কৰিছো তাৰপিছত মোৰ নিজৰ যি কাম আছে দিনটো কৰি এতিয়া আপোনাৰ চলাই আহিছো তো আমাৰ কি হয় য়োগা কৰা মানুহবিলাকৰ বা ভালকে ডিচিপ্লিন ভালকে হেৰি কৰে মানে এনাৰ্জি লেভেলটো কমি নাযায় মানে এনাৰ্জিটো তোমাৰ যেতিয়া থাকিব তোমাৰ যেতিয়া টায়াৰ্ডনেছ অনুভৱ নকৰিবা তেতিয়া তুমি কাম কৰা হেৰি হ'বা স্পৃহাটো থাকিব আৰু তোমাৰ যেতিয়া সেই মানে এনাৰ্জিটো থাকিব তেতিয়া তোমাৰ ষ্ট্ৰেছটো সিমান মানে নাথাকে মানে টেনচন ঠিক আছে মোৰ মানে কৰিব পাৰিম আৰু কৰিব কেতিয়া পাৰিবা তুমি যেতিয়া পজিটিভ থিংকিং তোমাৰ থাকিব মই কৰিব পাৰিম তোমাৰ যেতিয়া পজিটিভ থিংকিং থাকিব তুমি তেতিয়া ষ্ট্ৰেছ ল'বলৈ দৰকাৰেই নাই আৰু ষ্ট্ৰেছ এণ্ড ডিপ্ৰেশ্যন এই ৱৰ্ডকেইটা কোনে ওলালে মই নাজানো এই ষ্ট্ৰেছ এণ্ড ডিপ্ৰেশ্যন শব্দকেইটা থকাৰ লগে লগেহে মানুহে ভাবে মই ডিপ্ৰেশ্যনত গুচিয়ে গ'লো নেকি মই এইটো কথা মানে মোৰ মেণ্টেল হেল্থৰ লগত মানে মোৰ মানে গেষ্ট হৈ আহিছিলে এগৰাকী মেম তেওঁ যথেষ্ট কথাখিনি এইখিনি ওপৰত কৈছে মানে ভাবিলেই যে মানুহে বেছি ভাবি ল'ব ভাবাৰ লগে লগে সেইখন ৱৰ্ল্ডতে গুচি যায়গে ন কিনো ডিপ্ৰেশ্যন ৱৰ্ড কোনে উলিয়ালে নাজানো মতে সেই ৱৰ্ডকেইটা মই ডিলিট কৰি দিব বিচাৰিছো মানে ডিপ্ৰেশ্যন আৰু ষ্ট্ৰেছ বুলি এই শব্দকেইটা ভাবিবই নালাগে মানে মই ডিপ্ৰেশ্যনত কিয় যাম মানে পজিটিভিটি হলে পজিটিভিটি থাকা কোনবাই ঠিক আছে আৰু এটা মই যেহেতু বেছি সময় নলওঁ মই আপোনাৰ পৰা অনুষ্ঠানৰ শেষৰ ফালে আহিছো যিহেতু অসমত য়োগাৰ যিটো প্ৰভাৱ বা অসমত য়োগাৰ যিটো ভৱিষ্যত সেইটো আপুনি কেনেকে চায় অসমত এতিয়া মানে য়োগাৰ ভৱিষ্যত মানে কি আমাৰ যিখিনি এটা মই সৰু ল'ৰা ছোৱালীয়ে কওঁ এতিয়া দেখিছে যে আমাৰ অসমত য়োগা স্পৰ্টছৰ পৰা যদি আৰম্ভ কৰোঁ আমাৰ সৰু ল'ৰা ছোৱালীয়ে যিখিনি ৰিজাল্ট দিছে ন অল ইণ্ডিয়া লেভেলত তামাম ভাল ৰিজাল্ট ভাল খেলি আছে মানে অসমৰ সৰু ল'ৰা ছোৱালীখিনিয়ে এতিয়া এটা য়োগা কম্পিটিশ্যন পাতিলে আমাৰ ডিষ্ট্ৰিক্ট লেভেলত পাতিলে প্ৰায় 200 পৰা 400 ল'ৰা ছোৱালী হৈ যায় মানে কি সেই 400 ল'ৰা ছোৱালী আমাৰ ভৱিষ্যত নহয় জানো সেই ল'ৰা ছোৱালীখিনি আজি য়োগাৰ লগত জড়িত হৈ আছে সেইটোতো এৰি নিদিয়ে সেইটো কৰি থাকিব যিহেতু এতিয়া য়োগাটো আপোনাৰ এতিয়া এছিয়ান গেমছত যাব হয় নে যিখিনি গেম খেলিছে গেমছত যাব চাকৰি পাব তাৰ পৰা ল'ৰা ছোৱালীখিনিয়ে য়োগাৰ ওপৰত কৰ্চেছ ষ্টাৰ্ট হৈছে এতিয়া য়োগাত প্ৰশিক্ষকবিলাক চৰকাৰে লৈছে স্কুলবিলাকত য়োগা প্ৰশিক্ষক লৈছে কলেজবিলাকত এতিয়া যিহেতু ফিজিকেল এডুকেশ্যন আৰু য়োগা ছাবজেক্টটো পঢ়াবৰ কাৰণে য়োগা টিচাৰ্ছ লৈছে য়োগা মানে গেষ্ট ফেকাল্টি হিচাপে য়োগা লৈছে বিভিন্ন ধৰণৰ ইনষ্টিটিউটত লৈছে এতিয়া মানে য়োগাৰ মৰণ নাই আৰু এতিয়া লাহে লাহে ধৰি লওক আপোনাৰ এতিয়া হস্পিটেলবিলাকত এতিয়া য়োগা লৈছে মানে যিবিলাক আমাৰ আয়ুষৰ যিবিলাক চেণ্টাৰ আছে তাত এতিয়া য়োগা মানে প্ৰশিক্ষক লৈছে তো মানে যোনে ভালকে পঢ়িছে বা যোনে ভালকে কৰিব তেওঁ মানে এইটো হাতৰ এটা বিদ্যা নহয় হাতৰ বিদ্যাৰ যিহেতু মৰণ নাই আৰু অসমতে বুলি নহয় এতিয়া অসমৰ বহুত ভাল ভাল য়োগা টিচাৰ অসমত নাথাকে বাহিৰত গৈছে তেওঁলোকৰ পেকেজ বহুত লাখ টকা মান্থলি কমাই আছে মানে এতিয়া মানে অসমৰ বাহিৰতে তেওঁলোকে বহুত ভাল এইটো নিজৰ এক্সপ'জাৰটো নিজৰ মানে কিমান এক্সপ'জাৰ কেতিয়া পাব যেতিয়া নিজৰ নলেজটো বহুত থাকিব আৰু নলেজ কেতিয়া থাকিব যেতিয়া পঢ়িব মানে যিমান ষ্টাডি কৰিব কিমান তেখেতৰ নলেজ থাকিব তেতিয়াই তেওঁ একদম ভাল য়োগা টিচাৰ বা এই ক্ষেত্ৰত যেটো ষ্টুডেণ্টৰ কথা কৈছে আমাৰ কিন্তু অভিভাৱকসকলৰ দায়িত্ব আছে কিন্তু ন অভিভাৱকসকল কিন্তু আজিকালি কনচিয়াছ মানে এনেকুৱা নহয় আজিকালি কনচিয়াছ আপোনাৰ চাব যে ল'ৰা ছোৱালী মন নাথাকিলেও কিন্তু এই অভিভাৱকে মানে য়োগা শিক বুলি লৈ গুচি আহে মানে আমাৰ ছোৱালী কিছুমান আহে তো মানে
আজিকালি অভিভাৱকসকলো কনচিয়াছ, ষ্টুডেণ্ট বিলাক আগতকে মানে কি হৈছে কনচিয়াছ হৈছে, মানে মানুহে মানে যিমানে কৈ নাথাকিব লাগিলে মানে নতুন প্ৰজন্ম কোন দিশে যাব, নতুন প্ৰজন্ম একচুৱেলি ভাল দিশে গৈ আছে। তো আজিকালি মানে সেই নতুন প্ৰজন্মৰ যিখিনি সৰু সৰু ল'ৰা ছোৱালী সিহঁতক যিসকল প্ৰশিক্ষক ধুনীয়াকৈ তেওঁলোকে শিকি আছে, তেওঁলোকে কম্পিটিশ্যনৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, বেলেগ বেলেগ গেমৰ কাৰণে। আজিকালি অকল য়োগা বুলিয়ে নহয়, মানে যিটো ইভেণ্টেই নহওক লাগিলে প্ৰত্যেকটো গেমতে য়োগা দৰকাৰ হয়ে। এতিয়া আমাৰ অলিম্পিকত আমাৰ দুটাকে ব্ৰঞ্জ মেডেল পাইছে মনু ভাকেৰ, তেওঁ ডেইলি য়োগা কৰে, তেওঁ এগৰাকী ভাল য়োগী হয়। তো সেইকাৰণে তেওঁ কনচেনট্ৰেশ্যন পাৱাৰ বহুত, তেওঁ সেইকাৰণে দুটাকে মেডেল পাবলৈ সক্ষম হৈছে। তেওঁ ডেইলি য়োগা কৰে, 1 ঘণ্টা তেওঁ য়োগা কৰে। সেইটো মানে সকলোৱে জানে নাজানো, কিন্তু আমি মানে সেইটো ষ্টাডি কৰোঁ কিছুমান কথা কোনজনে। আৰু প্ৰত্যেকজন মানে খেলুৱৈকে আজিকালি য়োগাৰ প্ৰশিক্ষণ দিয়া হয় তেওঁলোকৰ কনচেনট্ৰেশ্যনৰ কাৰণে। অকল মানে সেইকাৰণে কৈছোঁ যে ল'ৰা ছোৱালীবিলাকক আজিকালি গাৰ্জেনবিলাকে য়োগাৰ প্ৰতি মানে মানুহকে কনচিয়াছটো হয়, কিন্তু কনচিয়াছ এই জেগাটোত হ'ব লাগে যে ল'ৰা ছোৱালীবিলাক বেয়া দিশত গৈ আছে নেকি। তো বেয়া দিশৰ পৰা সেই ভাল দিশটোলৈ লৈ আনিবৰ কাৰণে যেতিয়া তেওঁলোকে গম পাব যে বেয়া বস্তুবিলাক খাই আমাৰ একো লাভ নাই, এইবিলাক আমাৰ শৰীৰৰ কাৰণে হানিকাৰকহে, সামান্য তেওঁলোকে কি আনন্দ পায় নাজানো, কিন্তু নাৰ্কটিক ড্ৰাগছটো একদম মানে এইটো সময়ত বহুত বেছি প্ৰচলন হৈছে। ল'ৰা ছোৱালী আমি প্ৰায়ে পোৱা যায়, এইটো দেখি পুলিচেও বহুত মানে প্ৰায় ধৰিয়ে থাকে ড্ৰাগছৰ, বহুত কম বয়সীয়া ল'ৰা। তো সেইকাৰণে আমি সকলোকে যাতে আহ্বান জনাইছো, এই ড্ৰাগছ হওক কিবা হওক সেইটো তেওঁলোকে এটা বিজনেছ কৰিছে, কোনোবা এটা চক্ৰ হয় ন, তেওঁলোকৰ পইচা কমোৱাৰ এটা আহিলা। যেনেকে মদটো খাই একো ভাল নহয় ন, মদ মানুহে খাই কেলে, মদ খাই একো লাভ নাই, মদ খাই বেমাৰ এটা লিখাই থাকে সুৰাপান স্বাস্থ্যৰ পক্ষে হানিকাৰক, যিটো মানুহে গুটখা খাই তাত লিখাই থাকে কেঞ্চাৰৰ এটা ছবি, তথাপিতো মানুহে খাই আছে। এইটো কি হৈছে, এটা বিজনেছ কৰি আছে মানে তেওঁলোকে। আৰু সেনেকে ড্ৰাগছটো যিটো নে, ড্ৰাগছ মানে কি বেলেগ বস্তু এটা মেডিচিনে হয়, যিটো বস্তু মানে কিবা বেমাৰৰ কাৰণে হ'বলৈ তেওঁলোকে সেইটো বেছি মানে জোখতকে বেছি পৰিমাণত খাই দিয়ে, সেইটোৱে হৈছে ড্ৰাগছ। সেইটো খাই একো লাভ নাই তেওঁলোকৰ। ড্ৰাগছ নাৰ্কটিক ড্ৰাগছ লৈ লাভ নাই, মদ খায়ো লাভ নাই, চিগাৰেট খায়ো লাভ নাই, গুটখা খায়ো লাভ নাই। কিন্তু ঠিক আছে, মই এইখিনিতে এটা প্ৰশ্ন নিব বিচাৰিছো, যিহেতু এই মাদক দ্ৰব্য যিসকলে সেৱন কৰে, হয় য়োগা হয় সেই বস্তুৰ পৰা অকণমান আঁতৰি আহিব পাৰিব। বহুত মানুহ আঁতৰি আহিছেই, পাৰে নহয়, পাৰে তেওঁলোকে, মানে তেওঁলোকে যেতিয়া ৰিয়েলাইজ কৰিব বহুত বেছি ইণ্টাৰেষ্টিং আৰু বহুত বেছি ইম্পৰ্টেণ্ট হৈছে। কাৰণ এই বস্তুটোৰ পৰা আঁতৰিবলৈও যদি মানে য়োগা মানে বেছ হিচাপে য়োগাটো যদি আৰম্ভ কৰে, সেইটো কিমান ভাল কথা। একদম মানে মোৰ ওচৰতে তেনেকুৱা আহিছে, মদ খোৱা মানুহ এতিয়া মদ নাখায়, মানে তেওঁলোকে গম পায় যে মানে চেল্ফ ৰিয়েলাইজেশ্যন হয় যে এইটো খাই একো লাভ নাই। কিয়, মানুহে মানে পৃথিৱীত এবাৰে জন্ম লৈছে, সি এবাৰে কাম কৰিব। মানুহৰ এটা লাইফ, মোৰ কাম হৈছে পৃথিৱীত মই ভাল কাম কৰি যোৱা, আৰু মই কিমান দিন জীয়াই যাম, মই নিজৰ কাৰণে নহয় সমাজৰ কাৰণে মই কি দি থৈ যাব পাৰিলো। মই পৃথিৱীত আহিছো, অ'কে। এনেকুৱা মানুহ থাকে পৃথিৱীত আহিলে কোনেও গমেই নাপালে কি কাম কৰিলে, কিন্তু কিছুমানটো দি থৈ গৈছে ন, তেওঁলোকেতো মহান হৈছে। তো সেইকাৰণে মই কি পালো মানে পৃথিৱীত আহি মই কি দি থৈ গ'লো সেইটো ডাঙৰ কথা। আৰু মই দি থৈ যাবৰ কাৰণে মই বহুত দিন জীয়াই থাকিব লাগিব। আৰু বেয়া বস্তু যোনে খাইছে একদম ৰিজাল্ট আপোনাৰ চকুৰ আগত আছে। একদম মানুহ মানে আজি মোৰ ওচৰতে মই মানুহ পাইছো মানে কেঞ্চাৰ ধৰা পৰিছে, 1 মাহত তেওঁ ঢুকাই গৈছে। মদ খাইছে, লিভাৰ চিৰচিছ হৈ ঢুকাই গৈছে। চিগাৰেট খাইছে, লাংছ কেঞ্চাৰ হৈ ঢুকাই গৈছে। মানে সেইটো মানে তুমি যদি ভালকে ৰিচাৰ্চ কৰা, তোমাৰ ওচৰ পাজৰৰ মানুহ নহয়, যিকেইজনে বেছি এটা সময়ত মানে আজি লাষ্ট 10 বছৰৰ পৰা বহুত বেছি মদ খাইছিলে, বহুত বেছি গুটখা খাইছিলে, বহুত বেছি তামোল খাইছিলে, তেওঁলোক কেঞ্চাৰ হয় বা লাংছৰ প্ৰব্লেম হয় বা লিভাৰৰ প্ৰব্লেম হয়, গোটেইকেইজন মানুহ ঢুকাইছে। সকলোৰে মানে এটা যদি আমি আনচাৰ চাব বিচাৰো, হয় য়োগাত মানে কি হয়, তেওঁ বুজি পায় যে এই বেয়া বস্তুখিনি খাব নালাগে, আৰু এডিকশ্যনটো আঁতৰাবৰ কাৰণে য়োগাটো একদম আটাইতকৈ যদি বেষ্ট ৱে আছে, য়োগা এণ্ড জিম। আপুনি মানে যদি আহক, আৰু য়োগাটোৱে জিমটোৱে এক্সটাৰ্নেলটো আপোনাৰ ধুনীয়া কৰি ৰাখিব, কিন্তু ইণ্টাৰনেল যিখিনি আমাৰ মানে অৰ্গেনছ থাকে ন, ইণ্টাৰনেল মানে কি হয়, মানুহটো অকল দেখাত যেতিয়া বুঢ়া হৈ যায়, অকল মানুহটো কিন্তু বা চুলিখিনি পকি নাযায়তো, তাৰ লগে লগে ইণ্টাৰনেল যিখিনি অৰ্গেন থাকে সেইখিনিতো বয়স হৈ গৈ থাকে। তো য়োগাই কি কৰে, সেই ইণ্টাৰনেল যিখিনি অৰ্গেন থাকে সেইখিনিকো মানে মানুহটো যিহেতু বা য়োগাই মানে কি কয়, ৰিভাৰ্চ মানে এজটো ৰিভাৰ্চ কৰে বুলি কয়। মানুহজন দেখাত মানে বহুত দিনলৈকে তেওঁ গম নাপায়, মানে তেওঁ বয়সটো ধৰি ৰাখিব পাৰে, মানে কম বয়সত কৰি থব পাৰে। এই কথাষাৰ মই বেলেগৰ পৰা শুনিছো, কিন্তু সেই কথাটো মানে বয়স হৈছে তথাপি মানুহগৰাকী আগৰ নিচিনাই দেখি আছে। যিখিনি য়োগা কৰে, আপুনি যদি ৰামদেৱক বা বেলেগ নাযায়, আপুনি বাবা ৰামদেৱক চাওক, আপুনি যিমান দিনৰ পৰা চাইছে একে হৈ আছে, হয়নে? সেইটো হয় কি, তেওঁ অকল মানুহৰ অকল এক্সটাৰ্নেলটোৱে ভাল হৈ নাথাকে, মানে ইণ্টাৰনেল অৰ্গেন বিলাকো য়োগাই ভাল কৰি ৰাখে। তো মানে সেইকাৰণে ইণ্টাৰনেল অৰ্গেনখিনি সুস্থ কৰি ৰাখিবৰ কাৰণে আৰু ৰিচেল জেনেৰেট হ'বৰ কাৰণে মানে একদম য়োগাটো কম্পালচৰি মানে কৰিবই লাগে। ঠিক আছে, একদম অনুষ্ঠানৰ শেষত আহিলো, এটা বাৰ্তা দিয়ক আমাৰ মানে দৰ্শকসকলৰ কাৰণে, কি ক'ব এটা লাইনত? আপোনালোকে য়োগাটো নিজৰ লাইফষ্টাইল বনাই লওক, মানে য়োগাটো নিজৰ লাইফষ্টাইল বনাই লওক। 1 ঘণ্টাৰ কাৰণে হ'লেও আপোনালোকে মানে য়োগা কৰক,
মানে যদি 1 ঘণ্টা সময় নাই দিনটোত মিনিমাম আপোনালোকে আধা ঘণ্টা নিজৰ কাৰণে দিব আপোনাৰ যেতিয়া নিজে সুস্থ হৈ থাকিব মই বিশেষকৈ মহিলাসকলক কৈছো আপোনালোকে যদি নিজে সুস্থ হৈ থাকে আপোনালোকে গোটেই পৰিয়ালটো ধুনীয়াকৈ মানে চলাই নিব পাৰিব আপোনালোক যেতিয়া শাৰীৰিকভাৱে সুস্থ হৈ থাকিব আপোনালোক মানসিকভাৱে সুস্থ হৈ থাকিব আৰু মানসিকভাৱে সুস্থ হৈ থাকিলে আপোনালোক ধুনীয়াকৈ পৰিয়ালটো চলাই নিব পাৰিব আপোনাৰ পৰিয়ালটো যেতিয়া ধুনীয়াকৈ আপুনি চলাব পাৰিব আপোনাৰ সমাজখনো এই ধুনীয়াকৈ প্ৰত্যেক ঘৰ মানুহ যদি ইমান ধুনীয়াকৈ কনচিয়াছ হৈ থাকে শাৰীৰিকভাৱে মানসিকভাৱে সমাজখনো সুন্দৰ হৈ থাকিব আমাৰ মানে কি ৰোগমুক্ত আমি যিমানে ৰোগমুক্ত শৰীৰ আৰু ৰোগমুক্ত সমাজ আৰু সেইকাৰণে মই ক'ব বিচাৰিছো সৰ্বভৱন্তু সুখিনা সৰ্বসন্তু নিৰাময়াঃ সৰ্বভদ্ৰাণি পশ্যন্তু মা কচ্চিত দুৰ্ভাগ ভৱেতে মানে হৈছে সকলো সুখত থাকক সকলো ৰোগৰ পৰা নিৰাময় হৈ থাকক আমি যাতে কাকো দুখত দেখিবলৈ নাপাওঁ সেয়া ভগৱানৰ ওচৰত প্ৰাৰ্থনা